Hi guys, welcome back to our channel Idu Drongi. মই আপোনালোকৰ কাৰণে লৈ আহিছো কমপ্লিট ৰিভিজন ভিডিও আৰু এই কমপ্লিট ৰিভিজন ভিডিওত মই কমপ্লিট পেডাগজিৰ পাৰ্ট ক্লিয়াৰ কৰিম আৰু আপোনালোকে এটা ভিডিও চালে কমপ্লিট পেডাগজিৰ ৰিভিজন হ'ব আৰু কমপ্লিট পেডাগজিৰ যি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব প্লাস ৰিভিজন হৈ যাব আৰু মই এই ভিডিওত প্ৰতিটো টপিকস এক্সট্ৰা কৈ লম আৰু টপিকৰ কন্টেন্ট হিচাপত কুৱেশ্যন লম আৰু টপিকটো কমপ্লিট টপিকটোৰ যি কনসেপ্ট আছে যি নোটস আছে সেই নোটস বিলাকো আপোনালোকক কুৱেশ্যন কেইটা কৰাৰ পিছত দেখুৱাবলৈ চেষ্টা কৰিম এতে আমাৰ প্ৰথম কুৱেশ্যনটো লম প্ৰথম কুৱেশ্যনটো হ'ব ইনক্লুসিভ এডুকেশ্যন অৰ্থাৎ অন্তৰ্ভুক্তিকালীন শিক্ষাৰ এটো আমাৰ টপিকস বা কন্টেন্ট এই কন্টেন্টৰ ওপৰত আমি কেইটামান কুৱেশ্যন লৈছো আৰু এই কুৱেশ্যন কেইটা আলোচনা কৰাৰ পিছত যেটো ইনক্লুসিভ এডুকেশ্যন আছে অৰ্থাৎ অন্তৰ্ভুক্তিকালীন এডুকেশ্যন আছে সেই বিষয়ে আমি আলোচনা কৰিম এতিয়া চাওক আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল বিশেষ শিশু মানে অৰ্থাৎ স্পেশাল চিলড্ৰেন মানে কি বুজায় বিশেষ শিশু মানে কাক বুজায় ইয়াত চাওক ইয়াত অপচনত আছে সৃষ্টিশীল শিশু প্ৰতিভাশালী শিশু ধীৰ শিশু আৰু অন্যান্য ব্যতিক্ৰমী শিশু আৰু অপচন ডিত আছে ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল ওপৰৰ আটাইকেইটা চাওক বিশেষ শিশু মানে কোন কেইটা শিশুক বুজায় আমি জানো যে আমাৰ যি ইনক্লুসিভ এডুকেশ্যন অৰ্থাৎ অন্তৰ্ভুক্তিকালীন শিক্ষা ইয়াত দুই ধৰণৰ শিশু আছে এটা হ'ল সাধাৰণ শিশু আৰু এটা হ'ল বিশেষ শিশু বুলি ক'লে প্ৰত্যেক ধৰণৰ ব্যতিক্ৰমী শিশুক বুজায় ইয়াত সাধাৰণ শিশুৰ বাহিৰে যিমান শিশু আছে সব শিশু একেলগে কি কৰা হয় বিশেষ শিশু বুলি কোৱা হয় গতিকে অপচন কেইটা চাওক সৃষ্টিশীল শিশু বিশেষ শিশুত পৰিব প্ৰতিভাশালী শিশু বিশেষ শিশুত পৰিব ধীৰ শিশু অৰ্থাৎ স্লো লাৰ্নাৰ বা অন্যান্য ব্যতিক্ৰমী শিশু বিলাকো বিশেষ শিশুত পৰিব গতিকে ওপৰৰ আটাইকেইটা হ'ব ইয়াৰ শুদ্ধ এনসাৰ হয় মই আপোনালোকক ইনক্লুসিভ এডুকেশ্যনৰ ওপৰত যিকেইটা কুৱেশ্যন লৈছো সেই কেইটা কুৱেশ্যন কৰাৰ পিছত কমপ্লিট ইনক্লুসিভ এডুকেশ্যন ৰিলেটেড কনসেপ্টটো দিবলৈ চেষ্টা কৰিম এতিয়া আমাৰ নেক্সট কুৱেশ্যন হ'ল অন্তৰ্ভুক্তিকালীন শ্ৰেণী কক্ষত ইয়াত অপচন কেইটা দিয়া আছে সাধাৰণ শিশুক বেছি গুৰুত্ব দিয়া হয় বিশেষ শিশুক বেছি গুৰুত্ব দিয়া হয় সাধাৰণ বিশেষ আৰু অন্যান্য সকলো ধৰণৰ ব্যতিক্ৰমী শিশুক একেজন শিক্ষকৰ দ্বাৰা গণতান্ত্ৰিক ভাৱধাৰাৰে শিক্ষা দিয়া হয় বিশেষ শিশুক বিশেষভাৱে শিক্ষা দিয়া হয় ইয়াত চাওক আমাৰ শুদ্ধ এনসাৰটো হ'ল অপচন নম্বৰ সি ইয়াত কি কৈছে যে সাধাৰণ অৰ্থাৎ নৰ্মেল যিবিলাক শিশু আছে সেই নৰ্মেল শিশু আৰু বিশেষ শিশু অৰ্থাৎ স্পেশাল চিলড্ৰেন সাধাৰণ শিশু বিশেষ শিশু আৰু অন্যান্য সকলো ধৰণৰ ব্যতিক্ৰমী শিশুক তাৰমানে ইয়াত গোটেইখিনি কথা সোমাই গৈছে সাধাৰণ শিশু সোমাইছে আৰু বিশেষ শিশু সোমাইছে বিশেষ শিশু বুলি কোৱাৰ লগে লগে ইয়াত ধৰক গিফটেড চিলড্ৰেনো থাকিব পাৰে ক্ৰিয়েটিভ চিলড্ৰেনো থাকিব পাৰে ইয়াত স্লো লাৰ্নাৰো থাকিব পাৰে অল্পদি জড়দি শিশু থাকিব পাৰে শাৰীৰিকভাৱে মানসিকভাৱে বাধাগ্ৰস্ত শিশু থাকিব পাৰে বা লাৰ্নিং ডিজেবিলিটি থকা শিশু থাকিব পাৰে গতিকে সকলো ধৰণৰ শিশু ইয়াত সামৰি লোৱা হৈছে আৰু কি কৈছে শিশুক একেজন শিক্ষকৰ দ্বাৰা কি কৰা হয় গণতান্ত্ৰিক অৰ্থাৎ ডেমক্ৰেটিক মোডৰে কি কৰা হয় শিক্ষা দিয়া হয় অৰ্থাৎ এই অপচনটো বাকিটা অপচনতকৈ সম্পূৰ্ণ বেলেগ আৰু গোটেই কথাটো ইনক্লুসিভ এডুকেশ্যনৰ গোটেই কথাটো এই অপচনত আছে গতিকে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি তাৰ পিছৰ কোৱেশ্যনটো হ'ল ইউনেস্কোৰ দ্বাৰা 1994 চনত স্পেইনত অনুষ্ঠিত কৰা সন্মিলনীৰ বিষয়বস্তু আছিল অৰ্থাৎ ইউনেস্কোৰ দ্বাৰা এটা কি কৰা হৈছিল স্পেইনত এটা সন্মিলনী অৰ্থাৎ কনফাৰেন্স কৰা হৈছিল আৰু সেই কনফাৰেন্সত কিহৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল বা বিষয়বস্তুটো কি আছিল সেই কনফাৰেন্সটোৰ বিষয়বস্তু কি আছিল অৰ্থাৎ কনফাৰেন্সটো হৈছিল স্পেইনত কোনে কৰিছিল ইউনেস্কোই কৰিছিল কনফাৰেন্স কিমান চনত কৰিছিল 1994 চনত কৰিছিল বিষয়বস্তু কি আছিল ইয়াত আমি অপচন কেইটা পাম সাধাৰণ শিশুৰ ওপৰত গুৰুত্ব দিয়া তাৰ পিছত পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া তাৰ পিছত বিশেষ প্ৰয়োজন থকা শিশুৰ প্ৰতি উৎসাহ যোগোৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰা
তাৰ পিছত ওপৰৰ সকলো ইয়াত চাওক আমাৰ যেহেতু পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়াৰ কথা ইউনেস্কোৱে 1994 চনত স্পেনত যেটো কনফাৰেন্স হৈছিল তাত এই বিষয়ে কোৱা নাই বা এটো সম্পূৰ্ণ এটা বেলেগ কথা গতিকে এটো হ'বই নোৱাৰে গতিকে আমাৰ অপচন নম্বৰ বি2 আমাৰ ইলিমিনেট হ'ব গতিকে এটো ইলিমিনেট হোৱাৰ লগে লগে ডি অপচনটো কি হ'ব ইলিমিনেট হ'ব তাৰ পিছত চাওক আমাৰ থাকি গ'ল সি অপচন আৰু এ অপচন সাধাৰণ শিশুৰ ওপৰত গুৰুত্ব দিয়া অৰ্থাৎ আমাৰ যেটো ইউনেস্কোৰ যেটো কনফাৰেন্স স্পেনত পাতিছিল সেই কনফাৰেন্সৰ মূল উদ্দেশ্য সাধাৰণ শিশুৰ ওপৰত দিয়া নাছিল তেওঁলোকৰ মূল উদ্দেশ্য আছিল যে বিশেষ প্ৰয়োজন থকা শিশুৰ প্ৰতি উৎসাহ যোগোৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰা অৰ্থাৎ স্পেনত যেটো কনফাৰেন্স হৈছিল 1994 চনত এই কনফাৰেন্সৰ মূল উদ্দেশ্য আছিল বিশেষ শিশুসকলক কেনেকৈ আমি উৎসাহিত কৰিব পাৰি মোটিভেট কৰিব পাৰি আৰু তেওঁলোকক কেনেকৈ আমি ইনক্লুসিভ এডুকেশনৰ যেটো ক্লাছৰুম সেই ক্লাছৰুমত কেনেকৈ তেওঁলোকক ভালকৈ শিক্ষা দিব পাৰি সেই ওপৰত গুৰুত্ব দিছিল গতিকে অপচন নম্বৰ সি2 হ'ব আমাৰ শুদ্ধ এনসাৰ তাৰ পিছত আমাৰ আৰু এটা কোৱেশ্চন হল ৰাইট টু পাৰ্সনস উইথ ডিসেবিলিটি এক্ট ৰাইট টু পাৰ্সন উইথ ডিসেবিলিটি এক্ট অৰ্থাৎ এই এক্টটো যিসকল ব্যতিক্ৰমী শিশু আছে সেইসকলৰ কাৰণে এটো এক্ট এটা আইন আৰু এই আইন 2016 চনৰ আইন এই আইনটো কি কৰা হৈছে আগতে এই আইনটো 1995 চনত এই আইনটো কিছুমান এই আইনটো আছিল আৰু এই 1995 চনৰ আইনটো ৰিভাইজ কৰি এই আৰপিডব্লিউডি এক্ট 2016 বনোৱা হৈছে আৰু ইয়াত কিছুমান অপচন দিয়া হৈছে অপচন কেইটা আমি চাম অপচন নম্বৰ 8 দিয়া হৈছে 7 অৰ্থাৎ 7 ধৰণৰ অক্ষমতাৰ কথা কোৱা হয় 14 ধৰণৰ অক্ষমতাৰ কথা কোৱা হয় 21 ধৰণৰ অক্ষমতাৰ কথা কোৱা হয় ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপচন নম্বৰ সি ইয়াত 21 ধৰণৰ অক্ষমতাৰ কথা কোৱা হয় কিন্তু মই এখিনিতে কৈ থও যেটো আৰপিডব্লিউডি এক্ট 2016 এই 2016 মতে 21 ধৰণৰ অক্ষমতা অৰ্থাৎ 21 ধৰণৰ ডিসেবিলিটিৰ কথা কোৱা হয় কিন্তু আৰপিডব্লিউডি এক্ট 1995 চনৰ যেটো আৰপিডব্লিউডি এক্ট আছিল তাত মাত্ৰ 7 ধৰণৰ ডিসেবিলিটি থকা শিশুৰ কথা কোৱা হৈছিল ডিসেবিলিটি মানে কিছুমান ডিজিজ বা কিছুমান ডিসঅৰ্ডাৰ যেনেকুৱা কৈ আমাৰ কি কয় ব্লাইন্ডনেস হ'ব পাৰে লো ভিজন হ'ব পাৰে লেপ্ৰচি কোড হ'ব পাৰে হিয়াৰিং ইম্পেয়াৰ্ড হ'ব পাৰে মেন্টেল ইলনেস হ'ব পাৰে অটিজম হ'ব পাৰে সেৰেব্ৰেল প্লাসি হ'ব পাৰে এনেকুৱা ধৰণৰ যিবিলাক কি ডিসেবিলিটি সেই ডিসেবিলিটিৰ কথা কোৱা হয় অৰ্থাৎ 1995 চনৰ যেটো আৰপিডব্লিউ এক্ট আছিল তাত 7 ধৰণৰ ডিসেবিলিটিৰ কথা কোৱা হৈছে আৰু আৰপিডব্লিউ এক্ট 2016 যেটো আমাৰ যেটো এক্ট এই এক্টৰ মতে 21 ধৰণৰ ডিসেবিলিটিৰ কথা কোৱা হৈছে এইখিনিতে কৈ থও আমাৰ যেটো ইনক্লুসিভ এডুকেশন সেই ইনক্লুসিভ এডুকেশনৰ আমাৰ মূল যেটো এইম বা কনসেপ্ট সেই কনসেপ্টটো হল যে আমাৰ বিদ্যালয়ত সাধাৰণতে কি থাকে দুই ধৰণৰ শিশু থাকে এটা হল নরমাল শিশু অৰ্থাৎ যিবিলাক শিশুৰ কোনো ধৰণৰ সমস্যা নাথাকে শাৰীৰিক মানসিক আবেগিক আধ্যাত্মিক সকলো দিশৰ পৰাই যিবিলাক শিশু সুস্থ সেই সকলক নরমাল শিশু বা সাধাৰণ শিশু বুলি কোৱা হয় আনহাতে যিবিলাক শিশুৰ অলপ কি আছে আৰু এটা শিশু তাক আমি স্পেশাল বা বিশেষ শিশু দুই ধৰণে কি কৰিব পাৰো স্পেশাল এটা হল নরমাল এটা হল স্পেশাল নরমাল শিশুখিনি আমি বুজি পালো যে যিসকলে শাৰীৰিক মানসিক আবেগিক আধ্যাত্মিক সকলো দিশৰ পৰা সুস্থ তেনেকুৱা শিশুক সাধাৰণ শিশু বুলি কোৱা হয় আনহাতে স্পেশাল শিশু বুলি কোৱাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ শিশুবিলাক পৰিব যেনেকুৱা কৈ ইয়াত গিফটেড শিশু থাকিব ক্ৰিয়েটিভ শিশু থাকিব ইয়াত শাৰীৰিক মানসিক আবেগিকভাৱে দুৰ্বল বা ডিসেবিলিটি থকা শিশু থাকিব ইয়াত স্লো লাৰ্নাৰ থাকিব ইয়াত মেন্টালি ইম্পেয়াৰ্ড বা মেন্টালি ৰিটায়াৰ্ড থকা শিশুবিলাকো থাকিব
বিভিন্ন ধৰণৰ শিশুবিলাক স্পেচিয়েল কেটাগৰীত পৰিব এতিয়া দুই ধৰণৰ শিশু পালো গোটেই দুই ধৰণৰ শিশুৱে কি কৰিছে দুই ধৰণৰ যেটো কেটাগৰী নৰ্মেল আৰু স্পেচিয়েল গোটেই শ্ৰেণী শিশু কি কৰিছে ইয়াক সামৰি লোৱা হৈছে ইয়াত আমি এনেকৈ ক'ব লাগিব এতিয়া সাধাৰণ শিশু আৰু বিশেষ শিশু বুলি ক'লে আমাৰ বহু জাতৰ ব্যতিক্ৰমী শিশু থাকিব পাৰে ব্যতিক্ৰমী শিশু যেনেকৈ ইয়াত গিফটেড থাকিব পাৰে ক্ৰিয়েটিভ থাকিব পাৰে আমাৰ স্লো লাৰ্নাৰ থাকিব পাৰে আমাৰ বিভিন্ন ধৰণৰ ডিজৰ্ডাৰ থকা শিশু থাকিব পাৰে যিবিলাক অল্পদি জৰদি অৰ্থাৎ যিবিলাকৰ ইন্টেলেকচুৱেল কেপাসিটি বা আইকিউ একেবাৰে 70 ডাউনত আছে তেনেকৈ শিশু থাকিব পাৰে গতিকে এই গোটেই শিশুসকলক যেতিয়া একেটা ক্লাছৰুমত অৰ্থাৎ সাধাৰণ শিশু বা বিশেষ শিশুক যেতিয়া একেটা ক্লাছৰুমত একজন শিক্ষকৰ দ্বাৰা সমভাৱে সমদৃষ্টিৰে বা সুযোগ সুবিধা প্ৰদান কৰি শিক্ষা প্ৰদান কৰা হ'ব তাকেই ইনক্লুসিভ এডুকেশ্যন বা অন্তৰ্ভুক্তিকালীন শিক্ষা বুলি কোৱা হয় অৰ্থাৎ সাধাৰণ শিশু আৰু বিশেষ শিশুক একেটা ক্লাছৰুমতে শিক্ষা দিয়া হ'ব আৰু একেজন শিক্ষকেই শিক্ষা দিব ইয়াত নৰ্মেল শিশু বা সাধাৰণ শিশুক যেনেকৈ সুবিধা দিয়া হ'ব স্পেচিয়েল শিশুকো তেনেকুৱা ধৰণৰ একে সুবিধা দিয়া হ'ব ইয়াত কোনো ধৰণৰ ব্যক্তিগত পাৰ্থক্য থাকিব নোৱাৰিব অৰ্থাৎ কোনো ধৰণৰ পাৰ্সিয়ালিটি নাথাকে সকলোকে সমান সুবিধা দিয়া হ'ব আৰু এই যেটো ক্লাছৰুম হ'ব সেই ক্লাছৰুমটো হ'ব অন্তৰ্ভুক্তিকালীন শিক্ষাৰ ক্লাছৰুম ইয়াত গণতান্ত্ৰিকভাৱে যেটো শিক্ষাৰ ব্যৱস্থা হ'ব গণতান্ত্ৰিক হ'ব ডেমক্ৰেটিক হ'ব অৰ্থাৎ অট'ক্ৰেটিক নহয় যে ই দুখিয়া ই পঢ়িব নাজানে ই মেণ্টেলি ৰিটায়াৰ্ড ইয়াক আমি কমকৈ পঢ়াও এনেকুৱা ধৰণৰ কোন কনসেপ্ট নহয় যে নৰ্মেল শিশু যেনেকুৱা সাধাৰণ শিশু বিশেষ শিশু তেনেকুৱা একে ধৰণে কি কৰা হ'ব তেওঁলোকক ট্ৰিট কৰা হ'ব আৰু সুযোগ সুবিধাবিলাক সম পৰিমাণে দিয়া হ'ব সকলোকে সমান চকুৰে চোৱা হ'ব ইয়াকে কয় ইনক্লুসিভ এডুকেশ্যন আৰু এই ইনক্লুসিভ এডুকেশ্যনৰ কনসেপ্টটো পোনপ্ৰথমে আহিছিল 1990 চনত স্পেইনত আৰু স্পেইনত যেটো জামিয়াতুল সন্মিলন নামৰ এটা সন্মিলন হৈছিল আৰু তাতে প্ৰথমে স্পেইনত কি হৈছে ইনক্লুসিভ এডুকেশ্যনৰ কনসেপ্টটো ডেভেলপ হৈছিল তাৰ পিছত লাহে আমাৰ ইন্ডিয়াত আহিবলৈ ধৰিছিল আমাৰ ইন্ডিয়াত কমপ্লিট যেটা কনসেপ্টটো আহিছিল এটো আৰটি এক্ট 2009 অহাৰ পিছত কি কৰিছিল ইনক্লুসিভ এডুকেশ্যনৰ কনসেপ্টটো পুৰা কাৰ্যকৰী হৈছিল ইয়াৰ আগতে ইন্টিগ্ৰেটেড বিভিন্ন ধৰণৰ একত্ৰীকৰণ শিক্ষা বা সংহত শিক্ষা দি থকা হৈছিল কিন্তু যেতিয়া আৰটি এক্ট 2009 আহিল তেতিয়াৰ পৰা ইনক্লুসিভ এডুকেশ্যনৰ কমপ্লিট কনসেপ্ট আহিল আৰু সম্পূৰ্ণভাৱে ইনক্লুসিভ এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰিলে এতিয়া কথা হল যে আৰটি এক্ট 2009 ৰ ওপৰত কোৱেশ্চন আহে আৰটি এক্ট 2009 টো আমাৰ ভাৰতবৰ্ষত কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে এটো আমাৰ 1 এপ্ৰিল 2010 ত কি কৰা হৈছে আৰটি এক্ট কাৰ্যকৰী কৰা হৈছিল তাৰ পিছত এছএছএ আমাৰ ভাৰতবৰ্ষত আহিছিল 2001 চনত আৰু এটো কাৰ্যকৰী কৰা হৈছিল 2000 চনত আহিছিল তাৰ পিছত এটো কাৰ্যকৰী কৰা হৈছিল 2001 চনৰ 1 এপ্ৰিলত গতিকে এইখিনি আছিল আমাৰ ইনক্লুসিভ এডুকেশ্যনৰ ওপৰত এতিয়া আমি আমাৰ সেকেন্ড টপিকস বা কন্টেন্ট সিলেবাসৰ ফেজেস অফ টিচিং অৰ্থাৎ শিক্ষাদানৰ পৰ্যায় এই শিক্ষাদানৰ পৰ্যায়ৰ বিষয়ে এতিয়া আমি কেইটামান কোৱেশ্চন লৈছো তাৰ পিছত কমপ্লিট শিক্ষাদানৰ পৰ্যায়খিনি মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া আমাৰ প্ৰথম কোৱেশ্চনটো হ'ল তলৰ কোনটো শিক্ষাদানৰ পৰ্যায় নহয় ইয়াত চাৰিটা অপচন দিয়া আছে তাৰে কোনটো শিক্ষাদানৰ পৰ্যায় নহয় অৰ্থাৎ ফেজেস অফ টিচিং নহয় অৰ্থাৎ টিচিংৰ স্টেজ নহয় বা স্টেপ বা ফেজ নহয় এতিয়া সক ওপৰটো আছে উত্তৰ কাৰ্যকৰী পৰ্যায় অৰ্থাৎ ইয়াক আমি পোষ্ট এক্টিভ স্টেজ বুলি ক'ব পাৰো তাৰ পিছত আছে কাৰ্যকৰী পৰ্যায় অৰ্থাৎ ইয়াক আমি ইন্টাৰেক্টিভ স্টেজ বুলি কওঁ তাৰ পিছত আছে প্ৰাথমিক কাৰ্যকৰী পৰ্যায় ইয়াক আমি এইটো পৰ্যায় যেটো প্ৰাথমিক পৰ্যায়টো আমাৰ টিচিং অফ ফেজেস অফ টিচিং অৰ্থাৎ শিক্ষাদানৰ পৰ্যায়ত নপৰে গতিকে এইটো আমাৰ কি নহয় শুদ্ধ এইটো আমাৰ পৰ্যায় নহয় গতিকে এইটো আমাৰ শুদ্ধ আনসাৰ হ'ব কাৰণ কোৱেশ্চনটোত কোনটো নহয় বুলি কৈছে কাৰণ আমাৰ তিনিটা স্টেজ আছে বা তিনিটা পৰ্যায় আছে শিক্ষাদানৰ এটা হল প্ৰি এক্টিভ স্টেজ অৰ্থাৎ প্ৰাক কাৰ্যকৰী স্টেজ আৰু এটা আছে ইন্টাৰেক্টিভ স্টেজ যাক আমি কাৰ্যকৰী স্তৰ বুলি কওঁ
আৰু এটা আছে পোষ্ট এক্টিভ ষ্টেজ যাক আমি উত্তৰ কাৰ্যকৰী ষ্টেজ বুলি কওঁ গতিকে আমাৰ এই দুটা হয় আৰু এইটো নহয় গতিকে এইটো আমাৰ শুদ্ধ এনসাৰ হ'ব তাৰ পিছত চাওক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ণয় কৰা কাৰ্যটো হ'ল অৰ্থাৎ শিক্ষাৰ লক্ষ্য এইম অফ এডুকেশ্যন বা এইম অফ এডুকেশ্যন বা গোল অফ এডুকেশ্যন আৰু উদ্দেশ্য আৰু অবজেক্টিভ অৰ্থাৎ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ণয় কৰা কাৰ্যটো হ'ল ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই কাৰ্যটো যিটো কাৰ্য উদ্দেশ্য নিৰ্ণয় কৰা আৰু লক্ষ্য নিৰ্ণয় কৰা এই কাৰ্যটো কোনটো স্তৰত পৰে ইয়াত প্ৰাক কাৰ্যকৰী স্তৰত পৰিব নে উত্তৰ কাৰ্যকৰী স্তৰত পৰিব নে কাৰ্যকৰী স্তৰত পৰিব নে বি আৰু সি দুটাই অৰ্থাৎ উত্তৰ কাৰ্যকৰী স্তৰ আৰু কাৰ্যকৰী স্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব আমাৰ প্ৰাক কাৰ্যকৰী স্তৰ অৰ্থাৎ আমাৰ যেটো প্ৰি এক্টিভ ষ্টেজ ইয়াৰ সীমাটো ক'ত যে যেতিয়ালৈকে ক্লাছৰুমত এন্টাৰ নকৰাৰ আগলৈকে আমাৰ ইন্টাৰেক্টিভ ষ্টেজ হৈ থাকে অৰ্থাৎ সেইখিনি সময়ত আমি শিক্ষাৰ লক্ষ্য বা উদ্দেশ্য নিৰ্ণয় কৰিব লাগে কি মেটেৰিয়েল আমি বা টিএলএম লৈ ক্লাছৰুমত সোমাম সেইখিনি আমি ডিসাইড কৰিব লাগে বিভিন্ন ধৰণৰ লেসন প্ল্যান কৰিব লাগে কেনেকৈ শিকাম কি মেথডত শিকাম গোটেইখিনি চিন্তা বা কাম আমি আগতেই কৰি ল'ব লাগে আৰু শিক্ষাৰ যেটো উদ্দেশ্য ক্লাছৰ যেটো উদ্দেশ্য বা লেসনৰ যেটো উদ্দেশ্য সেই উদ্দেশ্যবিলাক বা লক্ষ্যবিলাক আগতে আমি নিৰ্ণয় কৰিব লাগে অৰ্থাৎ আমাৰ শুদ্ধ এনসাৰটো কি হ'ব প্ৰাক কাৰ্যকৰী স্তৰ তাৰ পিছৰ কোৱেশ্চনটো হ'ল ফিডবেকত জড়িত অৰ্থাৎ ফিডবেক কাৰণ আমি ক্লাছ এটা যেতিয়া শিক্ষক হিচাপে যেতিয়া ক্লাছ এটা লোৱা হয় বা পাঠদান কৰোৱা হয় কৰাৰ পিছত প্ৰত্যেক শিক্ষকে কি কৰিব লাগে পাঠদানৰ অতি শেষৰ পৰ্যায়ত অৰ্থাৎ পোষ্ট এক্টিভ ষ্টেজত কি কৰা হয় ফিডবেক লোৱা হয় ফিডবেক লোৱাৰ পিছতহে কি কৰিব লাগে ফিডবেক লোৱাৰ পিছত আমি কিছুমান হোমৱৰ্ক প্ৰভাইড কৰোঁ হোমৱৰ্ক বা এছাইনমেন্ট প্ৰভাইড কৰোঁ কৰাৰ পিছত আমি ব্লেকবোৰ্ড খান মুছি আমি তাৰ পৰা ক্লাছৰ পৰা আমি কি কৰোঁ গুছি আহো এতিয়া ফিডবেকটো কাৰ লগত জড়িত থাকিব মই উত্তৰটো অলৰেডি কৈ দিছো প্ৰাক কাৰ্যকৰী স্তৰ এটো বিদ্যালয়ত বা ক্লাছৰুমত সোমোৱাৰ আগৰ স্তৰ উত্তৰ কাৰ্যকৰী স্তৰ তাৰ পিছত কাৰ্যকৰী স্তৰটো ক্লাছৰুমত চলি থাকিব আৰু উত্তৰ কাৰ্যকৰী হ'ব মই কৈছো যে পোষ্ট এক্টিভ বা উত্তৰ কাৰ্যকৰী স্তৰত কি কৰা হয় ফিডবেক লোৱা হয় ছাত্ৰ-ছাত্ৰীৰ অৰ্থাৎ ক্লাছ সম্পূৰ্ণ হোৱাৰ 5 বা 6 মিনিট আগতে কি কৰো আমি কমপ্লিট ক্লাছটো কৰোৱাৰ পিছত আমি কি কৰো কিমান শিকিলে ছাত্ৰ-ছাত্ৰীয়ে আৰু শিক্ষকে কেনেকৈ শিকোৱালে তেওঁৰ পদ্ধতি ঠিক আছে নে নাই হেতু জানিবৰ কাৰণে শিশুসকলৰ ওপৰত ফিডবেক লয় আৰু ফিডবেক লোৱাৰ পিছত তেওঁৰ এটা নিৰ্দিষ্ট ধাৰণা এটা আহে বা কনসেপ্ট এটা আহে তেওঁৰ টিচিংটো কেনেকৈ হৈছে বা তেওঁৰ মেথড কেনেকৈ হৈছে বা শিশুৱে কেনেকৈ কিমান শিকিছে গতিকে ফিডবেকটো উত্তৰ কাৰ্যকৰী স্তৰৰ এটা বিষয় গতিকে শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি উত্তৰ কাৰ্যকৰী স্তৰ তাৰ পিছত মই আপোনালোকক এই ফেজেছ অফ টিচিংৰ কমপ্লিট কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিম ইয়াত চাওক শিক্ষাদানৰ পৰ্যায় তিনিটা ভাগত ভাগ কৰা হয় অৰ্থাৎ শিক্ষাদানৰ পৰ্যায় বুলি কয় তিনিটা ভাগ আছে যাক আমি পি বুলি ক'ব পাৰো অৰ্থাৎ পি ফৰ প্ৰি এক্টিভ আই ফৰ ইন্টাৰেক্টিভ পি ফৰ পোষ্ট এক্টিভ অসমীয়াত যদি কওঁ প্ৰাক কাৰ্যকৰী স্তৰ আৰু উত্তৰ কাৰ্যকৰী স্তৰ আমি প্ৰথম কথা জানিলো শিক্ষাদানৰ পৰ্যায় তিনিটা প্ৰাক কাৰ্যকৰী আৰু উত্তৰ কাৰ্যকৰী বা অন্তিম কাৰ্যকৰী স্তৰ এতিয়া কোনটো স্তৰত কি কৰা হয় প্ৰি এক্টিভ ষ্টেজ বা প্ৰাক কাৰ্যকৰী স্তৰত কি কৰা হয় যে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় আমাৰ যেটো কোৱেশ্চন পালো লক্ষ্য নিৰ্ধাৰণ অৰ্থাৎ শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় উদ্দেশ্য নিৰ্ধাৰণ কৰা হয় অৰ্থাৎ শিক্ষাৰ যেটো উদ্দেশ্য পাঠৰ যেটো উদ্দেশ্য বা লেসনৰ যেটো উদ্দেশ্য বা ক্লাছটোৰ যেটো উদ্দেশ্য সেই উদ্দেশ্যটো কি কৰে শিক্ষকে আগতে নিৰ্ণয় কৰি লয় অৰ্থাৎ প্ৰি এক্টিভ ষ্টেজতে নিৰ্ণয় কৰে তাৰ পিছত পাঠ পৰিকল্পনাৰ যেটো কামটো আমি প্ৰি এক্টিভ ষ্টেজতে কৰিব লাগে তাৰ পিছত হল
TLM নিৰ্বাচন অৰ্থাৎ আমি যেতিয়া পাঠ পৰিকল্পনা কৰিম তেতিয়া কি TLM লাগিব সেই কথাটো আমি পাঠ পৰিকল্পনাতে ইনক্লুড কৰিব লাগে অৰ্থাৎ মই অহাকালি কি শিকাম শিক্ষক হিচাপে মই এই TLM কি শিকাম যদি যুগৰ ধাৰণা দিব যাওঁ বা পুৰণৰ ধাৰণা দিব যাওঁ শিশুক তেতিয়াহ'লে মই কি TLM লৈ যাম আৰু কি সঁজুলি তেওঁলোকক শিকোৱালে সকলে সহজতে বুজি পাব সেই কথাটো আমি পাঠ পৰিকল্পনাত উল্লেখ কৰোঁ আৰু TLM খিনি নিৰ্বাচন কৰোঁ এটু কেতিয়া কৰোঁ বিদ্যালয়ত যোৱাৰ আগত অৰ্থাৎ ক্লাছৰুমত এন্টাৰ কৰাৰ আগমুহূৰ্তলৈকে তাৰপিছত কৌশল বা পদ্ধতিৰ ব্যৱহাৰ মই ক'লোৱে যে কি কৌশল ব্যৱহাৰ কৰিম বা কি পদ্ধতি ব্যৱহাৰ কৰিম হেতু আমি লেসন প্ল্যানত উল্লেখ কৰি ল'ব লাগে অৰ্থাৎ প্ৰি এক্টিভ ষ্টেজত এইখিনি কাম কৰিব লাগে লক্ষ্য নিৰ্ধাৰণ উদ্দেশ্য নিৰ্ধাৰণ পাঠ পৰিকল্পনা TLM নিৰ্বাচন কৌশল বা পদ্ধতিৰ ব্যৱহাৰ তাৰপিছত ইন্টাৰেক্টিভ ষ্টেজত কি কৰোঁ যে ইন্টাৰেক্টিভ ষ্টেজত কাৰ্যকৰী বা এটু কাৰ্যকৰী পৰ্যায় বুলি কোৱা হয় ইয়াত কি কৰা হয় শ্ৰেণী সজ্জা কৰা হয় অৰ্থাৎ ক্লাছৰুমত এন্টাৰ কৰাৰ লগে লগে ক্লাছৰুমত সোমোৱাৰ লগে লগে আমাৰ ইন্টাৰেক্টিভ ষ্টেজ আৰম্ভ হৈ যায় আৰু সোমোৱাৰ পিছত আমি কি কৰিব লাগে শ্ৰেণী সজ্জা অৰ্থাৎ ক্লাছৰুম এৰেঞ্জমেণ্ট কৰিব লাগে অবিৰচিত কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক মোটিভেট কৰিব লাগে শিশুৰ বিষয়ে জনা অৰ্থাৎ শিশুসকলৰ বিষয়ে জানিব লাগে সিহঁতক ডায়াগন'জ কৰিব লাগে সিহঁতক এটেনশ্যন দিব লাগে সিহঁতৰ ওপৰত আমি সিহঁতৰ বিষয়ে আমি আণ্ডাৰষ্টেণ্ডিং বা সিহঁতৰ ওপৰত সিহঁতৰ বিষয়ে আমাৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে তাৰপিছত ডায়াগন'চিছ মই ক'লোঁ পৰীক্ষা কৰিব লাগে তাৰপিছত পাঠ উপস্থাপন কৰিব লাগে কি পাঠ পঢ়োৱা হ'ব সেইটো উপস্থাপন কৰিব লাগে তাৰপিছত অবিৰত মূল্যায়ন চলি থাকিব যেটো মূল্যায়ন আমাৰ যেটো অবিৰত বা ফৰ্মেটিভ ইভালুৱেশ্যন যাক কওঁ আমি ফৰ্মেটিভ ইভালুৱেশ্যন সেই ফৰ্মেটিভ ইভালুৱেশ্যনটো আমি ক্লাছৰুমত সোমাৰ পৰা ষ্টাৰ্ট হয় আৰু ক্লাছৰুমৰ পৰা বাহিৰ হৈ অহা আগলৈকে চলিয়ে থাকে গতিকে আমাৰ যেটো ফৰ্মেটিভ ইভালুৱেশ্যন তাত চলি থাকিব ইন্টাৰেক্টিভ ষ্টেজত তাৰপিছত আমি কিছুমান হোমৱৰ্ক চাব পাৰোঁ এইটো হোমৱৰ্ক চাব পাৰোঁ এইটো কথা মনত ৰাখিব হোমৱৰ্ক আমি ইন্টাৰেক্টিভ ষ্টেজত আমি হোমৱৰ্ক দিব নোৱাৰোঁ কিন্তু হোমৱৰ্ক চোৱা কামটো কৰিব পাৰোঁ আৰু হোমৱৰ্ক দিয়া কামটো আমাৰ পোষ্ট এক্টিভ ষ্টেজত পৰিব এইখিনি হ'ল আমাৰ ইন্টাৰেক্টিভ ষ্টেজৰ কাম তাৰপিছত পোষ্ট এক্টিভ অৰ্থাৎ উত্তৰ কাৰ্যকৰী পৰ্যায় এইটো পৰ্যায় কোনখিনি সময়ত হয় যে আমাৰ যেতিয়ালৈকে ক্লাছটো সম্পূৰ্ণ নহয় অৰ্থাৎ ক্লাছটো সম্পূৰ্ণ হোৱাৰ 5 মিনিট বা 6 মিনিট সময় আছে সম্পূৰ্ণ হৈ যাব শেষ হৈ যাব সেই সময়ত আমি ইন্টাৰেক্টিভ ষ্টেজত অৰ্থাৎ আমাৰ যেটো ক্লাছ চলি আছিল ক্লাছ কৰি থকা অৱস্থাত ইন্টাৰেক্টিভ ষ্টেজ আছিল ইন্টাৰেক্টিভ ষ্টেজ ক্লাছটো কমপ্লিট হ'ল এতিয়া আমি কি কৰিম যে ফিডবেক লম অৰ্থাৎ ফিডবেক যেতিয়া লম তেতিয়াৰ পৰা আমাৰ উত্তৰ কাৰ্যকৰী ষ্টেজ আৰম্ভ হ'ব যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে জানিম কি শিকিলে মই কেনেকৈ শিকালো ছাত্ৰ ছাত্ৰী কেনেকৈ শিকালো শিক্ষক কেনেকৈ শিকালে বা তেওঁৰ মেথডটো কেনেকুৱা হৈছে ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে না সেই কথাটো ইভালুৱেট কৰাৰ কাৰণে কি কৰে ফিডবেক কৰে এই ষ্টেজত ফিডবেক কৰে ফিডবেক কৰাৰ পিছত আত্মমূল্যায়ন হয় শিশুৰ কি হয় শিক্ষকৰ কি হয় আত্ম এটা মূল্যায়ন হয় যে তেওঁ কিমানখিনি শিকাব পাৰিছে আৰু কেনেকৈ কিমানখিনি শিকিছে এই কথাটো আত্মমূল্যায়নটো আমাৰ পোষ্ট এক্টিভ ষ্টেজত পৰিব তাৰপিছত হোমৱৰ্ক বা এছাইনমেণ্ট প্ৰদান কৰা হয় এইটো ষ্টেজত গতিকে পোষ্ট এক্টিভ ষ্টেজত এইকেইটা কাম ফিডবেক দিয়া আত্মমূল্যায়ন হোমৱৰ্ক প্ৰদান কৰা গতিকে আপোনালোকে ফেজেছ অফ টিচিঙৰ গোটেই কথাখিনি গম পালে আৰু MCQ 3টো আমি কৰিলোঁ এতিয়া আমি আমাৰ পিছৰ যেটো কন্টেন্ট বা টপিকস আছে সিলেবাস অনুসৰি হেতুলৈ আগবাঢ়ো আমাৰ পিছৰ কন্টেন্ট বা টপিকসটো আছিল শিক্ষাদানৰ বিভিন্ন পদ্ধতি অৰ্থাৎ ডিফাৰেন্ট মেথডোলজি অফ টিচিং শিক্ষাদানৰ কিছুমান মেথড থাকে বা শিক্ষাদান ব্যৱস্থাত বা টিচিং লাৰ্নিং যেটো প্ৰসেস সেই প্ৰসেসত কিছুমান আমি পদ্ধতি ব্যৱহাৰ কৰোঁ সেই পদ্ধতিৰ জৰিয়তে শিশুসকলক শিকোৱা হয় কিছুমান বিভিন্ন ধৰণৰ পদ্ধতি আছে বা মেথড আছে সেই মেথডৰ জৰিয়তে আমি শিশুসকলক কি কৰোঁ শিক্ষাদান কৰোঁ বা শিক্ষকসকলে শিক্ষাদান কৰায় এটা কি মেথডৰ কথা আমাৰ সিলেবাসত আছে সেই মেথডখিনিৰ কথা আমি শিকিম যে আমাৰ ডেমনষ্ট্ৰেচন মেথড আছে আমাৰ লেকচাৰ মেথড আছে আমাৰ কি আমাৰ আৰু কি মেথড আছে আমাৰ লেকচাৰ মেথড প্ৰজেক্ট মেথড আছে ডেমনষ্ট্ৰেচন মেথড আছে হিউৰিষ্টিক মেথড আছে আৰু এনেকুৱা ধৰণৰ যিবিলাক মেথড আছে মেথডৰ বিষয়ে আজি আমি ইয়াত কেইটামান MCQ কৰিলম তাৰ পিছত মেথডৰ গোটেই কনসেপ্টটো আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ নোটছখিনি দেখুৱাই দিম এতিয়া চাওক আমাৰ প্ৰথম কোৱেশ্চনটো কি আটাইতকৈ পুৰণি পদ্ধতিটো ইয়াত কোৱেশ্চনটো হ'ল আটাইতকৈ পুৰণি পদ্ধতিটো
অৰ্থাৎ আমি ইয়াত অপশ্যনৰ পৰা পদ্ধতি কোনটো পুৰণি পদ্ধতি হেতু উলিয়াব লাগে প্ৰথমটো হ'ল প্ৰজেক্ট পদ্ধতি দ্বিতীয়টো আৱিষ্কাৰমূলক পদ্ধতি ইয়াক আমি হিউৰিষ্টিক মেথড বুলি কওঁ তাৰপিছত বক্তৃতা পদ্ধতি অৰ্থাৎ লেকচাৰ মেথড প্ৰদৰ্শন পদ্ধতি অৰ্থাৎ ডেমনষ্ট্ৰেচন মেথড এই চাৰিটা মেথডৰ ভিতৰত আটাইতকৈ পুৰণি মেথডটো হ'ল বক্তৃতা পদ্ধতি অৰ্থাৎ লেকচাৰ মেথডটো হ'ল আমাৰ আটাইতকৈ পুৰণি পদ্ধতি আপোনালোকক মই গোটেই নোটছখিনি দেখুৱাই দিম এমচিকিউখিনি কৰাৰ পিছত প্ৰতিটো টপিকছৰ নোটছখিনি দেখুৱাম তাৰপিছত শিক্ষক কেন্দ্ৰিক পদ্ধতিটো হ'ল শিক্ষক কেন্দ্ৰিক অৰ্থাৎ যেটো আমাৰ টিচাৰ চেন্ট্ৰিক মেথড আমাৰ দুই ধৰণৰ মেথড আছে এটা হ'ল টিচাৰ চেন্ট্ৰিক আৰু এটা হ'ল চাইল্ড চেন্ট্ৰিক অৰ্থাৎ কিছুমান মেথড চাইল্ড চেন্ট্ৰিক মানে যিবিলাক মেথডৰ জৰিয়তে শিশুক শিক্ষা দিয়া হয় অৰ্থাৎ শিশুৱে নিজে শিকাৰ সুবিধা পায় তেওঁলোকক কি কৰা হয় এক্টিভ শ্ৰোতা হিচাপে গণ্য কৰা হয় হেবিলাকক কয় চাইল্ড চেন্ট্ৰিক মেথড আৰু যিবিলাক মেথডত শিক্ষক এক্টিভ কি হয় এক্টিভ হৈ থাকে অৰ্থাৎ ইয়াত শিশুকক নিষ্ক্ৰিয় কৰি ৰখা হয় অৰ্থাৎ শিক্ষকে যেটো ক'ব সেই ধৰণে শিশুৱে শিকিব লাগিব ইয়াক আমাক শিক্ষক কেন্দ্ৰিক মেথড বুলি কোৱা হয় এতিয়া আমাৰ কোন কেইটা শিক্ষক কেন্দ্ৰিক মেথড ইয়াত অপশ্যন চাৰিটা দিয়া আছে বক্তৃতা পদ্ধতি প্ৰদৰ্শন পদ্ধতি আৱিষ্কাৰমূলক পদ্ধতি দিয়া আছে এ আৰু বি দুটাই ইয়াতে আমাৰ শুদ্ধ এনসাৰটো কি হ'ব চাওক আৱিষ্কাৰমূলক পদ্ধতি যেটো হেতু হ'ল হিউৰিষ্টিক মেথড আৰু হিউৰিষ্টিক মেথডটো হ'ল কমপ্লিটলি চাইল্ড চেন্ট্ৰিক এটা পদ্ধতি আৰু এই পদ্ধতিত কি কৰা হয় শিশুক এক্টিভ হিচাপে ৰখা হয় অৰ্থাৎ শিশুসকলে ইয়াত হাতে কামে নিজে কি কৰিব শিকাৰ সুবিধা পায় বা অধিকাৰ পায় তেওঁলোকে ফিল্ড ট্ৰিপছ হওক বা যিকোনো প্ৰজেক্টৰ জৰিয়তে বা নিজে কাম কৰা বা শিকাৰ সুবিধা পায় ইয়াত শিক্ষকসকল ফেচিলিটেটৰ হিচাপে থাকে কিন্তু আমাৰ যেটো বক্তৃতা পদ্ধতি সেই বক্তৃতা পদ্ধতিত শিক্ষকে লেকচাৰ দি থাকিব ক্লাছৰুমত আৰু শিশুৱে নিষ্ক্ৰিয় শ্ৰোতা হিচাপে খালি শুনি থাকিব ইয়াত শিশুৰ কোনো ভূমিকা নাথাকে গতিকে এটো এটা আমাৰ কি মেথড টিচাৰ চেন্ট্ৰিক মেথড আৰু এটা আছে প্ৰদৰ্শন বা ডেমনষ্ট্ৰেচন মেথডটো কি আমাৰ শিক্ষক কেন্দ্ৰিক মেথড য'ত শিক্ষকে ডেমনষ্ট্ৰেচন কৰি দেখুৱাই শিশুৱে ইয়াত কি কৰে নীৰৱ শ্ৰোতা হিচাপে বহি চাই থাকে বা শুনে বা দেখে গতিকে আমাৰ প্ৰদৰ্শন পদ্ধতিটো আমাৰ কি শিক্ষক কেন্দ্ৰিক গতিকে আমাৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি এ আৰু বি অৰ্থাৎ এই দুটাই কি আমাৰ শিক্ষক কেন্দ্ৰিক পদ্ধতি তাৰ পিছত আমাৰ কোৱেশ্চনটো হ'ল প্ৰদৰ্শন পদ্ধতিৰ উদ্ভাৱকজন হ'ল প্ৰদৰ্শন পদ্ধতিৰ অৰ্থাৎ ডেমনষ্ট্ৰেচন পদ্ধতিৰ বা ডেমনষ্ট্ৰেচন মেথডৰ উদ্ভাৱকজন কোন বা ডেমনষ্ট্ৰেচন পদ্ধতি কোনে ডেভেলপ কৰিছিল ইয়াত আছে কিলোপেট্ৰিক এটোতো হ'ব নোৱাৰে কাৰণ এটো প্ৰজেক্ট মেথড কি কৰিছিল ডেভেলপ কৰিছিল তাৰ পিছত আমষ্ট্ৰং হ'ব নোৱাৰে এখেতে হিউৰিষ্টিক আমাৰ যেটো হিউৰিষ্টিক মেথড আছে হেতু ডেভেলপ কৰিছিল তাৰ পিছত আছে জন ডিউ নহয় জন ডিউ আমাৰ এই প্ৰদৰ্শন পদ্ধতি ডেভেলপ কৰা নাছিল তাৰ পিছত আছে আমষ্ট্ৰং কি ডক্টৰ শ্ৰীমান এনএফ অৰ্থাৎ ডক্টৰ শ্ৰীমান এনএফ আমাৰ উত্তৰ শুদ্ধ উত্তৰ প্ৰদৰ্শন পদ্ধতিৰ উদ্ভাৱক হ'ল ডক্টৰ শ্ৰীমান এনএফ এটা মই আপোনালোকক শিক্ষাদানৰ বিভিন্ন পদ্ধতি আমি এই পদ্ধতি কেইটাৰ নোটস মই এই নোটস আপোনালোকক গোটেই কনসেপ্ট বা গোটেই কুৱেশ্চন ৰিলেটেড বা শিক্ষাদানৰ পদ্ধতি ৰিলেটেড গোটেই ইনফৰমেশনখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মেথড অফ টিচিংৰ আমাৰ প্ৰথম মেথডটো হ'ল লেকচাৰ মেথড আমি শিকিলো অলৰেডি যে বক্তৃতা পদ্ধতি লেকচাৰ মেথড মানে বক্তৃতা পদ্ধতি আৰু এই লেকচাৰ মেথডৰ যেটো লেকচাৰ শব্দ আছে হেতু লেকচাৰ শব্দৰ পৰা আহিছে লেটিন শব্দ লেকচাৰৰ পৰা আহিছে আৰু সেই লেকচাৰৰ অৰ্থ হ'ল টু ৰিড এলাউড অৰ্থাৎ টানকৈ পঢ়া আৰু ইয়াৰ কিছুমান ফিচাৰ্স আছে বৈশিষ্ট্য আছে যে ই আটাইতকৈ পুৰণি পদ্ধতি অলৰেডি আমি শিকিলো যে লেকচাৰ মেথডটো আটাইতকৈ পুৰণি পদ্ধতি তাৰ পিছত শিক্ষক কেন্দ্ৰিক অৰ্থাৎ লেকচাৰ মেথডটো এটা শিক্ষক কেন্দ্ৰিক পদ্ধতি তাৰ পিছত এই মেথডটোৰ এটা নাম আছে ইয়াক আমি চক এণ্ড টক মেথড বুলিও ক'ব পাৰো আৰু এই মেথডত শিশু সদায় নিষ্ক্ৰিয় শ্ৰোতা হৈ থাকে ইয়াত শিশুক কোনো গুৰুত্ব দিয়া নহয় ইহঁতসকল পেসিভ হৈ থাকে অৰ্থাৎ ইহঁতসকল পেসিভ হৈ থাকে এক্টিভ হৈ থাকিব নোৱাৰে গতিকে ই এটা কমপ্লিটলি টিচাৰ চেন্ট্ৰিক মেথড
আৰু ইয়াৰ কিছুমান গুণ আছে গুণ কি যে ইয়াৰ হায়াৰ ক্লাছ ৰিলেটেড তাৰমানে উচ্চ পৰ্যায়ৰ যিবিলাক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এই মেথডত কি কৰা হয় শিক্ষাদান কৰা হয় আৰু যাৰ কাৰণে কি হয় সময় কম ওয়েস্ট হয় সময় কম খৰচ হয় আৰু কিছুমান ডিমেৰিটছ আছে ডিমেৰিটটো কি হ'ল যে ই শিক্ষক কেন্দ্ৰিক পদ্ধতি ই শিশু নিষ্ক্ৰিয় হৈ থকাত হেৰি কৰে গুৰুত্ব দিয়ে তাৰপিছত লেকচাৰ মেথডত শিক্ষা প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকল বৰিং হয় তাৰপিছত ই এটা অটোক্ৰেটিক পদ্ধতি বা স্বৈৰাচাৰী পদ্ধতি এইটো হ'ল আমাৰ লেকচাৰ মেথডৰ কিছুমান ফিচাৰ্ছ তাৰপিছত আমি শিকিম প্ৰজেক্ট মেথডৰ বিষয়ে প্ৰজেক্ট মেথড মানে হ'ল প্ৰকল্প পদ্ধতি আৰু এই পদ্ধতিৰ উদ্ভাৱক আছিল কিলোপেট্ৰিক আপোনালোকৰ স্পেচিয়েল এটা কুৱেশ্যন আহিছিল যে প্ৰজেক্ট মেথডৰ উদ্ভাৱক কোন আছিলে কিলোপেট্ৰিক আছিলে এটো কিছুমানে কৈছে যে কিলোপেট্ৰিক অপচনত আছিলে কিছুমানে কৈছে জন ডিউ আছিলে চাওক ইয়াৰ যদি কিলোপেট্ৰিকটো আমাৰ ডাইৰেক্ট আনসাৰ 100% শুদ্ধ আনসাৰ কিলোপেট্ৰিক কিন্তু কেতিয়াবা কিলোপেট্ৰিক অপচনত নাথাকি যেতিয়া জন ডিউ থাকিব তেতিয়া জন ডিউটো আমাৰ কি হ'ব আনসাৰ হ'ব কাৰণ জন ডিউ আছিলে কিলোপেট্ৰিকৰ টিচাৰ্ছ অৰ্থাৎ জন ডিউৰ ছাত্ৰ আছিলে কিলোপেট্ৰিক আৰু যেটো প্ৰজেক্ট মেথড যেটো পদ্ধতি সেই পদ্ধতিটো ডেভেলপ কৰা কাম স্টাৰ্ট কৰিছিল জন ডিউৱে কিন্তু তেওঁৰ কিবা কাৰণত ডেথ হোৱাত মৃত্যু হোৱাত এই অধৰুৱা কামটো কোনে সম্পূৰ্ণ কৰিছিল কিলোপেট্ৰিকে কৰিছিল গতিকে গোটেই এটা কিলোপেট্ৰিক আমি জানো যে প্ৰজেক্ট মেথডৰ উদ্ভাৱক কিলোপেট্ৰিক কেতিয়াবা কিলোপেট্ৰিক নাথাকিলে আমি জন ডিউ আনসাৰ থাকিলে দিব লাগিব তাৰপিছত ফিচাৰ কিছুমান আছে প্ৰজেক্ট মেথডৰ হেকিটা হ'ল শিশু কেন্দ্ৰিক পদ্ধতি শিক্ষক ইয়াত কি কৰে ফেসিলিটেটৰ হিচাপে থাকে অৰ্থাৎ নিৰ্দেশক হিচাপে থাকে ছাত্ৰ ছাত্ৰী নিজে শিকে শিশু সক্ৰিয় শ্ৰোতা অৰ্থাৎ এক্টিভ হৈ থাকে শিশুসকল শিক্ষক ইয়াত কি কৰে নিষ্ক্ৰিয় হৈ থাকে অৰ্থাৎ পেসিভ হৈ থাকে শিক্ষকৰ কোনো ভূমিকা নাথাকে ছাত্ৰই নিজে শিকে শিক্ষকে মাত্ৰ ফেসিলিটেটৰ বা নিৰ্দেশক হিচাপে থাকে তাৰপিছত ই এটা ডেমক্ৰেটিক পদ্ধতি যেনেকৈ আমি লেকচাৰ মেথডটো পাইছিলো এটা অটোক্ৰেটিক স্বৈৰাচাৰী কিন্তু ই এটা ডেমক্ৰেটিক গণতান্ত্ৰিক পদ্ধতি তাৰপিছত ইয়াৰ কিছুমান গুণ আছে যে শিশুৱে বাস্তৱ পৃথিৱীত নিজে শিকে য'ত শিক্ষকে পৰিৱেশ তৈয়াৰ কৰি দিয়ে ইয়াত কি কৰে এই মেথডত কি কৰে শিশুসকলে বাস্তৱ জগতৰ লগত তেওঁলোকৰ দৈনন্দিন জীৱনৰ লগত বা বাহ্যিক পৃথিৱীৰ লগত কি কৰে এডজাস্ট কৰিব পাৰে নিজকে আৰু নিজে শিক্ষাৰ সুবিধা পায় গতিকে এটা আমাৰ মেৰিটছ তাৰপিছত আৰু এটা মেথড হ'ল হিউৰিষ্টিক মেথডটোক আমি আৱিষ্কাৰমূলক পদ্ধতি বুলি কওঁ এই হিউৰিষ্টিক মেথডৰ যেটো হিউৰিষ্টিক শব্দ হেতু গ্ৰীক শব্দ হিউৰিস্কৰ পৰা আহিছে যাৰ অৰ্থ হ'ল আই ফাউণ্ড আউট বা মই বিচাৰি পালো ইয়াৰ উদ্ভাৱক আছিল এ.চি. আৰ্মষ্ট্ৰং ইয়াৰ ফিচাৰ্ছ কিছুমান আছে ই শিশু কেন্দ্ৰিক পদ্ধতি শিক্ষক মাত্ৰ নিৰ্দেশক ডেমক্ৰেটিক পদ্ধতি শিশুৱে পৰিৱেশত নিজে শিকে য'ত শিক্ষক মাত্ৰ ফেসিলিটেটৰ তাৰপিছত ইয়াৰ এটা কোটেশন আছিলে যে ডলাৰ এণ্ড ডেনকাৰ নামৰ দুজন ব্যক্তি আছিল তেখেতসকলে কৈছিল যে এই পদ্ধতিটোক তেওঁলোকে কি বুলি কৈছিল ইয়াক সমস্যা সমাধানৰ পদ্ধতি বুলি কৈছিল অৰ্থাৎ হিউৰিষ্টিক মেথড যেটো আৰ্মষ্ট্ৰঙে দিছিল সেই পদ্ধতিটোক ডলাৰ আৰু ডেনকাৰ নামৰ দুজন ব্যক্তিয়ে সমস্যা সমাধানৰ পদ্ধতি বুলি কৈছিলে আৰু এটা পদ্ধতি আছে হেতু আমি শিকিলো ডেমনস্ট্ৰেচন মেথড বা প্ৰদৰ্শনমূলক পদ্ধতি এই ডেমনস্ট্ৰেচন মেথডৰ যেটো ডেমনস্ট্ৰেচন শব্দ সেই শব্দটো লেটিন শব্দ ডেমনস্ট্ৰেচনিম শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল টু ইন্ডিকেট অৰ টু পইণ্ট আউট অৰ্থাৎ নিৰ্দেশনা দিয়া ইয়াৰ উদ্ভাৱক আছিল ডক্টৰ শ্ৰীমান এন.এফ আপোনালোকে অলৰেডি এমসিকিউ কৰিলে তাৰপিছত ইয়াৰ কিছুমান ফিচাৰ্ছ আছে ফিচাৰ্ছ কেইটা হ'ল যে ই এটা শিক্ষক কেন্দ্ৰিক পদ্ধতি ইয়াক অটোক্ৰেটিক বা স্বৈৰাচাৰী পদ্ধতি বুলি কোৱা হয় শিক্ষকে ইয়াত প্ৰদৰ্শন কৰি শিকায় য'ত ছাত্ৰ ছাত্ৰীয়ে নীৰৱ শ্ৰোতা হিচাপে শুনে বা চাই থাকে শিশু ইয়াত পেসিভ বা নিষ্ক্ৰিয় বিজ্ঞান শিক্ষাদানৰ লগত বেছি জড়িত অৰ্থাৎ ডেমনস্ট্ৰেচন মেথডটো বিজ্ঞান শিক্ষাগাৰৰ লগত বেছি জড়িত আৰু কেইটামান মেথড আছে মেথডৰ কিছুমান উদ্ভাৱক আছে সেই বিষয়ে মই অলপ কৈ থওঁ এই ডিসকভাৰী মেথড অৰ্থাৎ এটুকো আৱিষ্কাৰমূলক পদ্ধতি বুলি কোৱা হয় এটো ব্ৰুনাৰে দিছিলে তো প্লেৱে মেথডৰ ফাদাৰ বুলি ক'লে আমি কে.ডব্লিউ. কুকক বুজি পাওঁ অৰ্থাৎ প্লেৱে মেথডৰ ফাদাৰ যদি আহে পিতৃ কোন বুলি আহিলে কে.ডব্লিউ. কুক বুলি দিব লাগিব লাৰ্নিং বাই ড্ৰয়িং মেথড অৰ্থাৎ
খেলাৰ জৰিয়তে যিটো শিক্ষণ এই শিক্ষণৰ যিটো পদ্ধতি সেই পদ্ধতিৰ উদ্ভাৱক আছিলে জন ডিৱে আৰু ই হ'ল এটা চাইল্ড চেন্ট্ৰিক আৰু ডেমক্ৰেটিক তিনিটা পদ্ধতি চাইল্ড চেন্ট্ৰিক আৰু ডেমক্ৰেটিক পদ্ধতি তাৰপিছত আছে কুৱেশ্যন মেথড অৰ্থাৎ প্ৰশ্ন পদ্ধতিৰ পিতৃ বুলি ক'লে প্লেটোৰ কথা আমি জানো কুৱেশ্যন এনসাৰ মেথডৰ পিতৃ বুলি ক'লে আমি সক্ৰেটিছৰ কথা জানো গতিকে এইকেইটা হ'ল আমাৰ মেথডৰ ওপৰত আপোনাৰ তাৰপিছত আছে মাইক্ৰ টিচিং বা অনুশিক্ষণ মাইক্ৰ টিচিং ইয়াক আমি অসমীয়াত অনুশিক্ষণ বা সূক্ষ্ম শিক্ষণ বুলি কওঁ ইয়াৰ কিছুমান এমসিকিউ আমি কৰি লওঁ তাৰপিছত ইয়াৰ মাইক্ৰ টিচিং ৰিলেটেড কমপ্লিট আমাৰ ইনফৰমেশ্যনখিনি আমি শিকিম ইয়াত চাওক অনুশিক্ষণ প্ৰৱৰ্তনৰ লগত জড়িত ইয়াত অনুশিক্ষণ অৰ্থাৎ মাইক্ৰ টিচিং যিটো পদ্ধতি সেই মাইক্ৰ টিচিং অনুশিক্ষণৰ যিটো পদ্ধতি তাৰ প্ৰৱৰ্তনৰ লগত অৰ্থাৎ ডেভেলপ যিয়ে কৰিছিল বা ডিজাইন যিসকলে কৰিছিল তেওঁলোকৰ তাৰ লগত জড়িত কোন আছিল ডুইট এলেন এটা ইয়াত দিছে ডুইট এলেন বিত দিছে গাৰ্ডেনাৰ চিত দিছে ডি তিৱাৰী আৰু ডিত দিছে এ আৰু চি দুটাই অৰ্থাৎ এ আৰু চি দুটাই ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশন ডি এ আৰু চি দুটাই অৰ্থাৎ এত আছে কি ডুইট এলেন চিত আছে ডি তিৱাৰী এইখিনিতে কৈ থওঁ যে যিটো অনুশিক্ষণ বা মাইক্ৰ টিচিং আছে সেই মাইক্ৰ টিচিংটো 1963 চনত ষ্টেনফোৰ্ড ইউনিভাৰ্চিটি USA আমেৰিকাত কি কৰিছিল ডুইট এলেন নামৰ ব্যক্তিজনে কি কৰিছিল ডেভেলপ কৰিছিল আৰু তাৰ পিছত ইণ্ডিয়াত কি কৰিছিল ডি তিৱাৰীয়ে 1967 চনত এলাহাবাদত কি কৰিছিল এই মাইক্ৰ টিচিংটো ইন্ট্ৰোডিউস কৰিছিল গতিকে দুটাই আমাৰ শুদ্ধ এনসাৰ হ'ব ডুইট এলেন আৰু ডি তিৱাৰী তাৰ পিছৰ কোৱেশ্চনটো হ'ল অনুশিক্ষণ অৰ্থাৎ সূক্ষ্ম শিক্ষণ বিশেষকৈ জড়িত কাৰ লগত জড়িত শিশু শিক্ষাৰ লগত জড়িত শিক্ষক শিক্ষাৰ লগত জড়িত বাল্য শিক্ষাৰ লগত জড়িত বিশেষ শিশুৰ শিক্ষাৰ লগত জড়িত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল শিক্ষক শিক্ষাৰ লগত জড়িত অনুশিক্ষণ অৰ্থাৎ মাইক্ৰ টিচিংটো টিচাৰ এডুকেশ্যনৰ লগত জড়িত কাৰণ টিচাৰ এডুকেশ্যন প্ৰি সাৰ্ভিস বা ইন সাৰ্ভিস যিসকল টিচাৰ আছে তেওঁলোকক যেতিয়া ট্ৰেইনিং কৰে বা ট্ৰেইনিং লয় তেতিয়া এই তেওঁলোকক কি কৰা হয় অনুশিক্ষণৰ ওপৰত ট্ৰেইনিং কৰোৱা হয় বা শিকোৱা হয় আৰু অনুশিক্ষণত কেনেকৈ ক্লাছ ট্ৰেনজেক্ট কৰিব লাগে আৰু এটা ক্লাছ ট্ৰেনজেক্ট কৰাৰ সময় কিমান বা কিমান কেইজন ছাত্ৰ থাকিব পাৰে অনুশিক্ষণত বা কিমান সময় ল'ব লাগে গোটেই কথাবিলাক অনুশিক্ষণৰ শিক্ষক শিক্ষাৰ লগত জড়িত তাৰ পিছত হ'ল যে অনুশিক্ষণৰ মুঠ সময় হ'ল ইয়াত চাওক অনুশিক্ষণৰ মুঠ সময় অৰ্থাৎ মাইক্ৰ টিচিংৰ মুঠ সময় বুলি কৈছে তেতিয়া এনসাৰ হ'ব 36 মিনিট যদি ক'লে হয় অনুশিক্ষণত ৰি বা পুনৰ শিক্ষণৰ শিক্ষাদানৰ সময় কিমান হ'ব তেতিয়াহ'লে আমি ইয়াত দিব লাগিব 12 মিনিট যদি কয় যে ৰিপ্লেন বা ৰিভ্যালুয়েশন কৰাৰ সময় কিমান তেতিয়া 6 মিনিট ইয়াৰ যদি সম্পূৰ্ণ অনুশিক্ষণৰ সময় বুলি কয় তেতিয়া আমাৰ 46 মিনিট এনেকি আমাৰ জেনাৰেল ক্লাছৰুমত কিমান মিনিট লয় 45 মিনিট এটা অনুশিক্ষণৰ এটা এটা সাধাৰণ ক্লাছ আমি ইনক্লুসিভ এডুকেশ্যন বা অন্যান্য আমাৰ যিবিলাক ক্লাছ হয় জেনাৰেল ক্লাছ সেইবিলাকত আমাৰ 45 মিনিটৰ লেসন প্ল্যান থাকে 45 মিনিট এটা ক্লাছৰ সময় কিন্তু অনুশিক্ষণত গোটেই সিস্টেমটো অনুশিক্ষণৰ ক্লাছটো 36 মিনিট কিন্তু ইয়াত কুৱেশ্যন কেতিয়াবা পাৰ্ট কৈ আহিব পাৰে কাৰণ মই আপোনালোকক বস্তুখিনি দেখুৱাই দিম এই অনুশিক্ষণ ৰিলেটেড গোটেই কনসেপ্টটো আপোনালোকক দেখুৱাই দিম গতিকে এতিয়া মই আপোনালোকক এই অনুশিক্ষণ ৰিলেটেড ইনফৰমেশ্যনখিনি দেখুৱাবলৈ চেষ্টা কৰিম হয় যে মাইক্ৰ টিচিং যেটো তাক আমি অনুশিক্ষণ বুলি কওঁ আৰু এটো ডেভেলপ কোনে কৰিছিল ষ্টেনফোৰ্ড ইউনিভাৰ্চিটি USA ত কোনে কৰিছিল ডুইট এলেনে 1963 চনত কৰিছিল তাৰ পিছত ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত 1967 চনত ডি তিৱাৰী নামৰ এজন ব্যক্তিয়ে এলাহাবাদত কি কৰিছিল ইন্ট্ৰোডিউস কৰিছিল আৰু এখিনিত কৈ থওঁ যে ডুইট এলেনৰ মতে
যে মাইক্ৰ টিচিঙত কেইটা স্কিল ডেভেলপ কৰিব লাগে 14টা স্কিল ডেভেলপ কৰিব লাগে আৰু এজন ব্যক্তি আছিল বিকে পাছি তেওঁৰ মতে 13টা স্কিল ডেভেলপ কৰিব লাগে আৰু এনসিইআৰটিৰ মতে 19টা স্কিল ডেভেলপ কৰিব লাগে তাৰে 7টা হ'ল কম্পালসৰি ইয়াৰে 7টা হ'ল এক্টিভিং বা এক্টিভিটি ইনফাৰিং মনিটৰিং ক্লেৰিফাইং কুৱেশ্যনিং সাৰ্চিং তাৰপিছত সিলেক্টিং সামাৰাইজিং ভিজুৱেল অৰ্গেনাইজেশ্যন এইকেইটা হ'ল কম্পালসৰি স্কিল তাৰপিছত ইয়াক অনুশিক্ষণক কি কৰা হয় স্কেল ডাউন টিচিং বুলি কোৱা হয় আৰু ইয়াত এটা সময়ত মাত্ৰ এটা স্কিল বা কৌশলহে ইয়াত কি কৰা হয় ডেভেলপ কৰা হয় তাৰপিছত ইয়াত যিটো ক্লাছ থাকিব ক্লাছ সাইজ 5 পৰা 10 জন ষ্টুডেন্ট থাকিব এটা গ্ৰুপত থাকিব আৰু ইয়াৰ ক্লাছৰ যিটো সময় টিচিঙৰ যিটো সময় 5 পৰা 10 মিনিট থাকিব আৰু ই কি কৰে যে শিক্ষকৰ আচৰণ বা শিক্ষকৰ টিচিঙৰ যিটো আচৰণ সেই টিচিং কি কৰে মডিফিকেশ্যন কৰে ইয়াৰ স্টেপ কিছুমান আছে যাক আমি ডিডি পিটি ডি টিপুলাৰ বুলি ক'ব পাৰো ডি মানে ডিফাইনিং অৰ্থাৎ ডিফাইন কৰা ডি আৰু এটা ডি মানে ডেমনষ্ট্ৰেশ্যন বা এক্সপাৰ্টৰ জৰিয়তে প্ৰদৰ্শন কৰিব লাগে আৰু এটা পি মানে প্ৰিপেয়াৰিং মাইক্ৰ লেসন প্ৰিপেয়াৰ কৰিব লাগে টি মানে টিচিং ইন স্মল গ্ৰুপ আৰু সৰু গ্ৰুপ বা দলত শিক্ষাদান কৰিব লাগে অৰ্থাৎ ডিডিপিটি তাৰ পিছত আছে ডি টিপুলাৰ ডি মানে ডিসকাশন আৰু তিনিটা আৰ আছে আৰ মানে ৰিপ্লেনিং আৰু এটা আৰ মানে ৰিটিচিং আৰু এটা আৰ মানে ৰিইভালুৱেশ্যন ইয়াৰ কি ইয়াৰ এটা সাইকেল আছে সাইকেলটো এনেকুৱা ধৰণৰ পিটিএফ টিপুলাৰ পিটিএফ মানে প্লেনিং কৰিব প্ৰথমে পি ফৰ প্লেনিং কৰিব টি মানে টিচিং কৰিব প্লেনিং কৰাৰ পৰা টিচিং কৰিব টিচিং কৰাৰ সময় 6 মিনিট তাৰ পিছত এফ ফৰ ফিডবেক কৰিব কিমান সময় ল'ব পাৰিব 6 মিনিট ৰিপ্লেন কৰাৰ সময় হ'ল 12 মিনিট আকৌ ৰিটিচিঙৰ সময় হ'ল 6 মিনিট আকৌ ফিডবেকৰ সময় হ'ল 6 মিনিট অৰ্থাৎ 36 মিনিট কি কৰিব পাৰিব সময় এটা মাইক্ৰ টিচিঙৰ টোটাল সময় 36 মিনিট যদি আপোনাৰ যদি মাইক্ৰ টিচিঙৰ সম্পূৰ্ণ সময় বুলি কয় 36 মিনিট ক'ব লাগিব আৰু যদি টিচিঙৰ সময় শিক্ষাদানৰ সময় 6 মিনিট ফিডবেকৰ সময় 6 মিনিট কিন্তু ৰিপ্লেন বা পুনৰ পৰিকল্পনা যেটো সময় হেতু 12 মিনিট হ'ব আৰু গুটেই কমপ্লিট সময় খুদিলে 36 মিনিট হ'ব গতিকে আপোনালোকে গম পালে যে মাইক্ৰ টিচিং কি যে মাইক্ৰ টিচিং সাধাৰণতে টিচাৰ এডুকেশ্যনৰ লগত জড়িত আৰু শিক্ষকৰ কৌশল বা টিচিং কৌশল ডেভেলপ কৰাৰ কাৰণে কি কৰা হয় মাইক্ৰ টিচিং প্ৰদান কৰা হয় তাৰ পিছত আমাৰ যেটো সিলেবাস মতে যেটো টপিকস আছে সেই টপিকসটোলৈ আগবাঢ়িম আৰু ইয়াৰ কুৱেশ্যন কেইটা বা এমসিকিউ কেইটা আগত কৰি লও টপিকসটো হ'ল টিএলএম অৰ্থাৎ টিএলএম ৰ ফুল ফৰ্মটো কেতিয়াবা আহে এটো আপোনালোকে জানি ল'ব টিচিং লাৰ্নিং মেটেৰিয়েলছ অৰ্থাৎ শিক্ষণ সজুলি ইয়াৰ এমসিকিউ আছে এমসিকিউ এটা কৰি লও তাৰ পিছত ইয়াৰ ইনফৰমেশন কিনি আমি হিকিম বা মই আপোনালোকক দেখাম তলৰ কোনটো শ্ৰব্য সজুলি অৰ্থাৎ অডিও শ্ৰব্য মানে অডিও মেটেৰিয়েল অৰ্থাৎ শ্ৰব্য যি সজুলিৰ জৰিয়তে খালি শুনি ছাত্ৰই শিকে বা ছাত্ৰক শুনাৰ জৰিয়তে শিকোৱা হয় সেই সজুলিক অডিও মেটেৰিয়েল বা শ্ৰব্য সজুলি বুলি কোৱা হয় ইয়াত কেইটামান অপচন দিয়া আছে ইয়াত চাওক ব্লেকবোৰ্ড পাপেট ওএসপি লিংগুৱাফোন অৰ্থাৎ ব্লেকবোৰ্ডটো আমাৰ অডিও নহয় কাৰণ আমি দেখিব পাৰি পাপেটটো আমাৰ অডিও নহয় এটো দেখা যায় যেনেকুৱাকৈ এটো এটা অডিও যেনেকুৱাকৈ কোনো এটা কনফাৰেন্স হোক বা প্ৰগ্ৰামত যেতিয়া আমাৰ পৰ্দাৰ নিচিনা থাকে পৰ্দাটো টানি দিয়াৰ পিছত কিবা এটা বোৰ্ড ওলাই আহে তাত কিছুমান লিখা থাকে হেটো আমি দেখো এনেকুৱা ধৰণৰ যিবিলাক বোৰ্ড তাক পাপেট বুলি কয় আৰু ওএসপি মানে ওভাৰহেড প্ৰজেক্টৰ এটো আমি চাব পাৰো কিন্তু শুনা সজুলি এটা আছে লিংগুৱাফোন এটো অৰ্থাৎ কি কৰা হয় এটো ল্যাঙ্গুৱেজ স্কিল ডেভেলপ কৰাৰ কাৰণে এটো সজুলি ব্যৱহাৰ কৰা হয় ইয়াত ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে হেডফোন ব্যৱহাৰ কৰি কি কৰে লিসেনিং কৰিব পাৰে ল্যাঙ্গুৱেজ লিসেনিংৰ জৰিয়তে কি কৰে ইহতে কি কৰে ল্যাঙ্গুৱেজ ডেভেলপমেন্ট বা শিকিব পাৰে গতিকে এটো এটা সজুলি লিংগুৱাফোনটো হল আমাৰ এটা সভ্য সজুলি গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব লিংগুৱাফোন খুব ইম্পৰ্টেন্ট হয় আপোনালোকে এটো ভালকৈ মনত ৰাখিব তাৰ পিছত হল ফ্লেনেল বোৰ্ড
হ'ল শ্ৰব্য সঁজুলি, দৃশ্য শ্ৰব্য সঁজুলি, দৃশ্য সঁজুলি, ই সঁজুলি নহয়। ইটো সঁজুলি হয়, গতিকে এইটো হ'ব নোৱাৰে। তাৰপিছত দৃশ্য সঁজুলি, দেখা সঁজুলি বুলি কৈছে, দেখা সঁজুলি। তাৰপিছত দৃশ্য শ্ৰব্য অৰ্থাৎ দেখা শুনা, অৰ্থাৎ দৃশ্য শুনা অডিঅ' ভিজুৱেল এইটো, আৰু শ্ৰব্য মানে অডিঅ', এইটো অডিঅ' নহয়, এইটো অডিঅ' সঁজুলি নহয়, দৃশ্য শ্ৰব্য সঁজুলিও নহয়, এইটো এটা দৃশ্য সঁজুলি। অৰ্থাৎ মটিভেটৰ হাতৰে যিবিলাক মটিভেশ্যনেল স্পীকাৰ আছে, সেই মটিভেশ্যনেল স্পীকাৰসকলে এটা ষ্টিকৰ জৰিয়তে বা লাঠিৰ জৰিয়তে বৰ্ডত কি কৰে শিকায়, তেনে আৰু এইটো কি কৰে ফ্লেনেল বৰ্ড বুলি কোৱা হয়, গতিকে এইটো এটা দৃশ্য সঁজুলি। তাৰপিছত কুৱেশ্যনটো হ'ল শিক্ষণ সঁজুলিৰ বৈশিষ্ট্যটো হ'ল, অৰ্থাৎ শিক্ষণ সঁজুলি অৰ্থাৎ TLMৰ বৈশিষ্ট্য কোনটো? ইয়াৰ 4টা অপশ্যন দিয়া আছে। ই শিশুক অভিৰুচিত কৰে, তাৰপিছত ই শিক্ষণ কাৰ্যটো বাস্তৱ জীৱনৰ লগত সংযোজন কৰে, তাৰপিছত ই শিশুৰ সামগ্ৰিক বিকাশত সহায় কৰে, তাৰপিছত ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ওপৰৰ আটাইকেইটা, কাৰণ TLMে কি কৰে? শিশুক অভিৰুচিত কৰে, মটিভেট কৰে, আমি জানো। ই শিক্ষণ কাৰ্যটো বাস্তৱ জীৱনৰ লগত সংযোজন কৰে, হয়, আমি জানো। শিশুৰ সৰ্বাংগীন বিকাশত অৰ্থাৎ অল ৰাউণ্ড ডেভেলপমেণ্টত কি কৰে? ই সহায় কৰে, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ওপৰৰ আটাইকেইটা। এতিয়া মই আপোনালোকক TLM ৰিলেটেড গোটেই ইনফৰ্মেশ্যন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যিখিনি চালে আপোনালোকে TLMৰ ওপৰত কোনো ধৰণৰ কুৱেশ্যন এৰি থৈ আহিব নালাগে। TLMক আমাৰ কি ফুল ফৰ্মত কেতিয়াবা আহে, ইয়াৰ ফুল ফৰ্মটো হ'ল টিচিং লাৰ্ণিং মেটেৰিয়েল, আৰু ইয়াক আমি এইডছ বুলি ক'ব পাৰোঁ। ইয়াৰ পাৰ্পছ অফ ইউজিং TLM, আমি আচলতে TLM ক্লাছৰুমত কিয় ব্যৱহাৰ কৰোঁ? আচল কথাটো হ'ল TLM আমি কিয় ব্যৱহাৰ কৰিব লাগে, কিছুমান পাৰ্পছ আছে, সেইটো কেইটা হ'ল চাওক। টু লাৰ্ণিং ইণ্টাৰেষ্টিং এণ্ড লং লাষ্টিং, অৰ্থাৎ শিক্ষণ আনন্দময় আৰু দীৰ্ঘ কৰাৰ কাৰণে TLM ব্যৱহাৰ কৰা হয়। তাৰপিছত টু ইফেক্টিভ টিচিং প্ৰচেছ, অৰ্থাৎ ফলপ্ৰসূ শিক্ষাৰ প্ৰক্ৰিয়া বা শিক্ষাৰ প্ৰক্ৰিয়াটোক ফলপ্ৰসূ কৰাৰ কাৰণে কি কৰা হয়? TLM ব্যৱহাৰ কৰা হয়। টু ছেভ টাইম, অৰ্থাৎ কম সময় বা সময় বচাবৰ কাৰণে কি কৰা হয়? TLM ব্যৱহাৰ কৰা হয়। তাৰপিছত টু মটিভেট ষ্টুডেণ্ট, শিশুক অভিৰুচিত কৰাৰ কাৰণে TLM ব্যৱহাৰ কৰা হয়। টু হলিষ্টিক ডেভেলপমেণ্ট, অৰ্থাৎ সামগ্ৰিক বিকাশ কাৰণে বা শিশুৰ যি সামগ্ৰিক বিকাশ হয়, অল ৰাউণ্ড ডেভেলপমেণ্ট হয়, তাৰ কাৰণে কি কৰা হয়? TLM ব্যৱহাৰ কৰা হয়। তাৰপিছত মেক কিউৰিচিটি এমং চিলড্ৰেন, অৰ্থাৎ শিশুৰ মাজত কৌতূহল জগাবৰ বাবে আমি কি কৰোঁ? TLM ব্যৱহাৰ কৰোঁ। তাৰপিছত টু কানেক্ট লাৰ্ণিং ইন ৰিয়েল লাইফ, অৰ্থাৎ শিক্ষণ বাস্তৱ জীৱনৰ লগত সংযোজন কৰাৰ কাৰণে আমি TLM ব্যৱহাৰ কৰোঁ, খুব ইম্পৰ্টেণ্ট পইণ্ট এইটো। তাৰপিছত টু এনকাৰেজ ষ্টুডেণ্ট, অৰ্থাৎ শিশুক উৎসাহিত কৰাৰ কাৰণে আমি TLM ব্যৱহাৰ কৰিব লাগে। এইখিনিৰ পৰা কুৱেশ্যন আহে আপোনালোকে এইখিনি বস্তু আপোনালোকে জানি থ'ব। তাৰপিছত টাইপছ অফ TLM, এতিয়া টাইপছ অফ TLM বুলি ক'লে আমাৰ 3 ধৰণৰ TLM আছে, আৰু সেই 3 ধৰণৰ TLM মই আপোনালোকক দেখুৱাই আছোঁ। আমাৰ প্ৰথম টাইপটো হ'ল অডিঅ', অৰ্থাৎ শ্ৰব্য বা শুনা সঁজুলি, অডিঅ' মেটেৰিয়েলছ, যাক কয় অডিঅ' মেটেৰিয়েলছ। তাৰপিছতটো হ'ল ভিজুৱেল, অৰ্থাৎ দৃশ্য সঁজুলি। তাৰপিছতটো হ'ল অডিঅ' ভিজুৱেল, অৰ্থাৎ দৃশ্য শ্ৰব্য সঁজুলি। এতিয়া অডিঅ' সঁজুলিত কোনকেইটা পৰিব? শ্ৰব্য বা শুনা, যেনেকৈ ৰেডিঅ', টেপ ৰেকৰ্ডাৰ, ACP অৰ্থাৎ অডিঅ' কেছেট প্লেয়াৰ, টেলিফোন, লিংগুৱা ফোন, তাৰপিছত লেংগুৱেজ লেবৰেটৰী, এইকেইটা হ'ল আমাৰ অডিঅ' মেটেৰিয়েল। এইখিনি আপোনালোকে নোটছ কৰি ল'ব। তাৰপিছত ভিজুৱেল অৰ্থাৎ দেখা সঁজুলি, ব্লেকবোৰ্ড, ছফ্ট বৰ্ড, পিকচাৰ, চাৰ্টছ, মেপছ, মডেল, গ্লোব, ফ্লেনেল বৰ্ড, তাৰপিছত ফ্লাছ কাৰ্ড, নিউজ পেপাৰ, মেগাজিন, গ্ৰাফ, পোষ্টাৰ, ফাপেট, তাৰপিছত OSP অভাৰহেড প্ৰজেক্টৰ। এইকেইটা হ'ল আমাৰ ভিজুৱেল এইডছ বা মেটেৰিয়েল। তাৰপিছত আমাৰ অডিঅ' ভিজুৱেল অৰ্থাৎ দৃশ্য শ্ৰব্য সঁজুলি কিছুমান আছে, সেইকেইটা হ'ল টিভি, চিনেমা, মোশ্যন পিকচাৰ্ছ, কেলছ অৰ্থাৎ কম্পিউটাৰ এছিষ্টেড লেংগুৱেজ শ্বেয়াৰিং, যাক আমি কম্পিউটাৰৰ সহায়ত ভাষাৰ বাক বতৰা বুলি কওঁ। তাৰপিছত VCP অৰ্থাৎ ভিডিঅ' কেছেট প্লেয়াৰ। তাৰপিছত TLMক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, ল' কষ্ট TLM আৰু হাই কষ্ট TLM। অৰ্থাৎ ল' কষ্ট TLM মানে যিবিলাক TLM আমাৰ তৈয়াৰ কৰোঁতে আমাৰ পইচা কম লাগে বা একেবাৰে খৰচ কম হয়, তেনেবিলাক TLMক ল' কষ্ট, যেনেকৈ পিকচাৰ্ছ, লিভছ মানে পাত, শিলগুটি, চক, এইবিলাক। তাৰপিছত হাই কষ্ট বুলি ক'লে প্ৰজেক্টৰ, ৰেডিঅ', টিভি, কম্পিউটাৰ, এইবিলাক আমাৰ হাই কষ্ট TLM। গতিকে এইখিনি হ'ল আমাৰ TLM ৰিলেটেড ইনফৰ্মেশ্যন।
এতিয়া আমাৰ পিছৰ টপিকসটো সিলেবাস অনুসৰি পিছৰ টপিকসটো লৈ যাম আৰু ইয়াৰ কুইজ এমসিকিউ কেইটা আগত কৰি লওঁ তো হল যে সিসিই অৰ্থাৎ কন্টিনিউয়াস কম্প্ৰিহেনসিভ ইভালুৱেশ্যন আমাৰ সিলেবাসত আছে কন্টিনিউয়াস কম্প্ৰিহেনসিভ ইভালুৱেশ্যন অৰ্থাৎ অবিৰত আৰু সামগ্ৰিক মূল্যায়ন মই কেইটামান এমসিকিউ কৰি লওঁ তাৰ পিছত আপোনালোকক সিসিৰ কমপ্লিট ইনফৰমেশনখিনি দিবলৈ চেষ্টা কৰিম এটা আমাৰ প্ৰথম কোৱেশ্চনটো হল তলৰ কোনটো গঠনমূলক পৰিমাপনৰ সঁজুলি নহয় অৰ্থাৎ কোনটো গঠনমূলক অৰ্থাৎ ফৰ্মেটিভ যেটো ইভালুৱেশ্যন সেই ফৰ্মেটিভ ইভালুৱেশ্যনৰ সঁজুলি বা কি নহয় মেটেৰিয়েল নহয় ইয়াত চাওক ইয়াত কি কৈছে যে প্ৰজেক্ট কুইজ প্ৰশ্ন গ্ৰেড ইয়াত চাওক আমাৰ গ্ৰেডটো কি নহয় গ্ৰেডটো আমাৰ গঠনমূলক মূল্যায়নৰ পৰিমাপনৰ সঁজুলি নহয় গতিকে শুদ্ধ এনসাৰ গ্ৰেড হ'ব কাৰণ গঠনমূলক মূল্যায়ন বা ফৰ্মেটিভ ইভালুৱেশ্যন ক্লাছ আৰম্ভ হোৱাৰ লগে লগে ষ্টাৰ্ট হয় অৰ্থাৎ যেতিয়া ছাত্ৰজনে এডমিশন ল'ব যিদিনাখনৰ পৰা সেইদিনৰ পৰা আৰু যিদিনাখন ক্লাছ এৰি স্কুল এৰি গুচি যাব সেইদিনা সমাপ্ত হ'ব আৰু যেতিয়া যিদিনাখন ক্লাছ স্কুলত ভৰ্তি হ'ব সেইদিনাখনৰ পৰা আৰম্ভ হ'ব এইখিনিত কনফিউজটো আপোনালোকৰ ক্লিয়াৰ কৰি থওঁ যে গঠনমূলক মূল্যায়নটো কেতিয়া ক্লাছৰুমত যেতিয়া শিশু থাকিব ক্লাছৰুমত সোমোৱাৰ লগে লগে গঠনমূলক মূল্যায়ন আৰম্ভ হ'ব আপোনালোকৰ যদি 45 মিনিট থাকে 45 মিনিটে কি হ'ব গঠনমূলক মূল্যায়ন হ'ব এনেকুৱাকৈ বছৰটো যি কেইটা দিন ক্লাছৰুমৰ ভিতৰত বা ক্লাছৰুমত শিশুৱে শিকিব শিক্ষকে শিকাব ক্লাছৰুমৰ ভিতৰত কি হ'ব কমপ্লিট সময় কি হ'ব গঠনমূলক মূল্যায়ন চলি থাকিব অৰ্থাৎ এটো চলি থাকে 45 মিনিট সময় কি কৰিব গঠনমূলক মূল্যায়ন চলি থাকিব আৰু সেই ক্লাছৰ ভিতৰত যিবিলাক কৰ্ম দিব শিক্ষকে যেনেকৈ প্ৰজেক্ট দিব পাৰে কুইজ দিব পাৰে প্ৰশ্ন দিব পাৰে এনেকুৱা ধৰণৰ যিবিলাক কাম হোমৱৰ্ক দিব পাৰে সেইবিলাক হ'ল গঠনমূলক মূল্যায়নৰ সঁজুলি আৰু গ্ৰেডটো হ'ল এটা মূল্যায়নৰ এটা কি ইয়াক আমি টুলস বুলি ক'ব পাৰো বা মূল্যায়নৰ ক্ষেত্ৰত অৰ্থাৎ এটো আমাৰ সামেটিভ ইভালুৱেশ্যনৰ সঁজুলি এটো অৰ্থাৎ গ্ৰেড এটা সামেটিভ ইভালুৱেশ্যনৰ বস্তু গতিকে এটো আমাৰ গঠনমূলক মূল্যায়নৰ নহয় তাৰ পিছত যোগাত্মক মূল্যায়নৰ উদাহৰণটো হ'ল যোগাত্মক মানে সামেটিভ মূল্যায়ন সামেটিভ মূল্যায়নৰ উদাহৰণ কোনটো যে এছাইনমেন্ট বা গৃহকৰ্ম কুইজ ফিডবেক আৰু ৰেংকিং চাওক ইয়াৰ শুদ্ধ আনসাৰ অপচন নম্বৰ ডি এই এছাইনমেন্ট দিয়া গৃহকৰ্ম দিয়া ক্লাছৰুমত কৰা হয় গতিকে এটো আমাৰ ফৰ্মেটিভ ইভালুৱেশ্যন কুইজ স্কুলৰ ভিতৰতে হয় আৰু কি কৰা হয় যে স্কুলৰ ভিতৰতে হয় আৰু কুইজ ক্লাছৰুমতে দিব পাৰে বা স্কুলৰ ভিতৰতে নিৰ্দিষ্ট সময়ত দিব পাৰে ক্লাছৰ বাহিৰতে দিব পাৰে গতিকে এটো আমাৰ ফৰ্মেটিভ ইভালুৱেশ্যন ফিডবেক ক্লাছৰুমৰ ভিতৰতে লোৱা হয় গতিকে এটো এটা ফৰ্মেটিভ আৰু ৰেংকিংটো কি কৰা হয় যে এটা নিৰ্দিষ্ট সময়ত কি কৰা হয় যেতিয়া পৰীক্ষা লোৱা হয় পৰীক্ষা লোৱাৰ পিছত বা ইভালুৱেশ্যন কৰাৰ পিছত ছাত্ৰছাত্ৰীসকলক কি কৰা হয় ৰেংকিং কৰা হয় এ বি সি ডি অৰ্থাৎ হিয়তক জুখা হয় জুখি এটা নিৰ্দিষ্ট হিয়তক মানদণ্ড দিয়া হয় যে কোনে কিমান ৰেংকিং কৰিছে গতিকে এটো এটা সামেটিভ মূল্যায়নৰ সঁজুলি তাৰ পিছত আমাৰ পিছৰ কুৱেশ্যনটো যোৱাৰ আগতে মই সিসিৰ কমপ্লিট ইনফৰমেশনখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এটা চাওক সিসি মানে হ'ল কন্টিনিউয়াস এণ্ড কম্প্ৰিহেনসিভ ইভালুৱেশ্যন তে কন্টিনিউয়াস আৰু কম্প্ৰিহেনসিভ শব্দটোৱে হোলিষ্টিক ডেভেলপমেন্টৰ কথা কয় অৰ্থাৎ এই কম্প্ৰিহেনসিভে কি কৰে শিশুৰ শাৰীৰিক মানসিক আবেগিক আধ্যাত্মিক সকলো দিশক সামৰি লয় সামগ্ৰিক শব্দটোৱে আৰু কন্টিনিউয়াস শব্দটোৱে অবিৰত অৰ্থাৎ যেটো আমাৰ ইভালুৱেশ্যন হয় সেই ইভালুৱেশ্যনটো কি হয় অবিৰত আৰু সামগ্ৰিক পদ্ধতিত হয় ইয়াত ক্লাছৰুমৰ বাহিৰেও কি কৰা হয় শিশুসকলক কি কৰা হয় সামগ্ৰিকভাৱে মূল্যায়ন কৰা হয় ইয়াত চাওক এই যেটো ইভালুৱেশ্যন বা এসেসমেন্ট এই এসেসমেন্টটোক কি কৰা হয় দুই ধৰণে আমি ইভালুৱেশ্যন কৰো এটা হ'ল স্কলাষ্টিক এটা হ'ল কো-স্কলাষ্টিক অৰ্থাৎ বিদ্যালয়ৰ ভিতৰত কি কৰা হয় মূল্যায়ন কৰা হয় আৰু এটা বিদ্যালয়ৰ বাহিৰত বা ক্লাছৰুমৰ বাহিৰত এটা হ'ল ক্লাছৰুমৰ ভিতৰত এটা হ'ল ক্লাছৰুমৰ বাহিৰত ক্লাছৰুমৰ বাহিৰতো মূল্যায়ন কৰা হয় যেনেকৈ গীত নাচ খেল
সিহঁতৰ স্বভাৱ চৰিত্ৰ ব্যৱহাৰ এইবিলাকত কি কৰা হয় শিশুসকলক মূল্যায়ন কৰা হয় আৰু ক্লাছৰুমৰ ভিতৰত কি কৰা হয় শিশুসকলক মূল্যায়ন কৰা হয় গতিকে মূল্যায়ন কি কৰা হয় স্কলাষ্টিক আৰু নন স্কলাষ্টিক কু স্কলাষ্টিক দুই ধৰণৰ কি কৰা হয় এতিয়া আমাৰ এছেছমেণ্টক আকৌ আমি তিনিটা ভাগত কি কৰিব পাৰোঁ ভাগ কৰিব পাৰোঁ ইয়াত চাওক এছেছমেণ্টৰ তিনিটা ভাগ আছে এটা হ'ল এছেছমেণ্ট ফৰ লাৰ্ণিং এটা হ'ল এছেছমেণ্ট অফ লাৰ্ণিং এটা হ'ল এছেছমেণ্ট এছ লাৰ্ণিং এতিয়া এছেছমেণ্ট ফৰ লাৰ্ণিং মানে হ'ল যে ফৰ্মেটিভ যিটো এছেছমেণ্ট কৰা হয় সেইটো ফৰ্মেটিভ এছেছমেণ্ট অৰ্থাৎ গঠনমূলক যিটো মূল্যায়ন সেই ফৰ্মেটিভ আৰু ফৰ মানে ফৰ্মেটিভ ফৰ মিন্স ফৰ্মেটিভ অৰ্থাৎ এই ফৰক ফৰ্মেটিভৰ লগত ৰিলেট যদি কৰোঁ তেতিয়াহ'লে এছেছমেণ্ট ফৰ মানে এছেছমেণ্ট যিটো সেইটো ফৰ্মেটিভ এছেছমেণ্টক বুজায় আৰু এছেছমেণ্ট অফে ছামেটিভ এছেছমেণ্টক বুজায় অৰ্থাৎ যোগাত্মক মূল্যায়ন মানে হ'ল এছেছমেণ্ট অফ আৰু এছেছমেণ্ট ফৰ মানে হ'ল ফৰ্মেটিভ ইভেলুৱেশ্যন অৰ্থাৎ শিকনৰ বাবে মূল্যায়ন আৰু এটা হ'ল শিকনৰ বাবে মূল্যায়ন এটা হ'ল শিকনৰ মূল্যায়ন এটা হ'ল সেলফ ইভেলুৱেশ্যন বা আত্মমূল্যায়ন এতিয়া চাওক এছেছমেণ্ট ফৰৰ ফৰ ইয়াত দিছোঁ এছেছমেণ্ট ফৰ এছেছমেণ্ট অফৰ অফ দিছোঁ ইয়াত এছেছমেণ্ট অফ এছেছমেণ্ট এছৰ এছ দিছোঁ ইয়াত এছেছমেণ্ট এছ অৰ্থাৎ এইটো হ'ল এছেছমেণ্ট ফৰ লাৰ্ণিং এইটো হ'ল এছেছমেণ্ট অফ লাৰ্ণিং এইটো হ'ল এছেছমেণ্ট এছ লাৰ্ণিং এতিয়া এছেছমেণ্ট ফৰ লাৰ্ণিং মানে কি এছেছমেণ্ট ফৰ মানে ফৰ্মেটিভ ইভেলুৱেশ্যন অৰ্থাৎ গঠনমূলক মূল্যায়ন ইয়াক কয় এছেছমেণ্ট ফৰ মানে গঠনমূলক মূল্যায়ন আৰু গঠনমূলক মূল্যায়ন কি কৰা হয় থ্ৰু আউট দ্য ইয়াৰ কৰা হয় ক্লাছৰুমত গোটেইটো বছৰে কি কৰা হয় ফৰ্মেটিভ ইভেলুৱেশ্যন চলি থাকে ক্লাছৰুমত ছাত্ৰ ইণ্টাৰ কৰাৰ লগে লগে ফৰ্মেটিভ ইভেলুৱেশ্যন ষ্টাৰ্ট হৈ যায় এতিয়া ফৰ্মেটিভ ফৰ মানে ফৰ্মেটিভ এছেছমেণ্ট আৰু ইয়াৰ বৈশিষ্ট্যখিনি আমি আগত শিকিলোঁ তাৰপিছত এছেছমেণ্ট অফ অৰ্থাৎ ছামেটিভৰখিনি শিকিম এতিয়া আমি ফৰ্মেটিভ অৰ্থাৎ গঠনমূলক মূল্যায়নৰ বৈশিষ্ট্যখিনি শিকি লওঁ ফৰ্মেটিভ ইভেলুৱেশ্যন এছেছমেণ্ট আৰু এইটো কি কৰা হয় থ্ৰু আউট দ্য ইয়াৰ অৰ্থাৎ গোটেই বছৰ ফৰ্মেটিভ ইভেলুৱেশ্যন বা গঠনমূলক মূল্যায়ন কৰা হয় আৰু ইয়াত কি কৰা হয় শিক্ষক আৰু ছাত্ৰ ছাত্ৰী দুয়োজনৰে কি কৰে ভূমিকা থাকে যে ক্লাছৰুমত শিক্ষক আৰু ছাত্ৰ ছাত্ৰী দুয়োজনৰ কি থাকে ভূমিকা সমানে থাকে এই ফৰ্মেটিভ ইভেলুৱেশ্যনত তাৰপিছত ফৰ্মেটিভ ইভেলুৱেশ্যন কি কৰা হয় যে ছাত্ৰ ছাত্ৰীসকলক কিছুমান প্ৰজেক্ট দিয়া হয় কুইজ দিয়া হয় এছাইনমেণ্ট দিয়া হয় কিছুমান কুৱেশ্যন সোধা হয় ফিডবেক লোৱা হয় ৰিমেডিয়েল ক্লাছ দিয়া হয় তাৰপিছত ৰিমেডিয়েল টিচিং দিয়া হয় ডায়াগন'জ কৰা হয় এইবিলাক কাম ফৰ্মেটিভ ইভেলুৱেশ্যনত কৰা হয় অৰ্থাৎ গঠনমূলক মূল্যায়নত এই গোটেইখিনি কাম ক্লাছৰুমৰ ভিতৰত আমি সাধাৰণতে এইবিলাক কাম কৰোঁ গতিকে এইবিলাক কি কৰা হয় গঠনমূলক মূল্যায়নত পৰে তাৰপিছত এছেছমেণ্ট অফ অৰ্থাৎ ছামেটিভ মূল্যায়নৰ কিছুমান বৈশিষ্ট্য চাওঁ এছেছমেণ্ট অফ মানে ছামেটিভ অৰ্থাৎ যোগাত্মক মূল্যায়ন বা হাৰাত্মক মূল্যায়ন বুলি ক'ব পাৰোঁ আৰু এই মূল্যায়নটো কি কৰা হয় বছৰত 2 বাৰ বা 3 বাৰ কৰা হয় অৰ্থাৎ 2 বাৰ বা 3 বাৰ এই এছেছমেণ্টটো হয় যেনেকুৱাকৈ আমি জানো যে কিছুমান টাৰ্ম টেষ্ট হ'ব পাৰে ছেমিষ্টাৰ পৰীক্ষা হ'ব পাৰে বা এনুৱেল টেষ্ট হ'ব পাৰে বা ইয়াৰ ইণ্ডেড বা পৰীক্ষা হ'ব পাৰে এইবিলাক কি কৰা হয় ছামেটিভ ইভেলুৱেশ্যনত 3 মাহ মূৰে যিবিলাক আমাৰ গোট পৰীক্ষা হয় বা ছেমিষ্টাৰ পৰীক্ষা হয় বা বছৰেকীয়া পৰীক্ষা হয় এইবিলাক আমাৰ ছামেটিভ ইভেলুৱেশ্যন বা ছামেটিভ মূল্যায়ন বা যোগাত্মক মূল্যায়ন ইয়াত কি ৰুল থাকে যে ফৰ্মেটিভত শিক্ষক আৰু শিশু দুয়োজনৰ ৰুল থাকে কিন্তু ছামেটিভত মাত্ৰ শিক্ষকৰহে ৰুল থাকে বা ভূমিকা থাকে আৰু এই মূল্যায়নৰ আৰু কেইটামান বৈশিষ্ট্য হ'ল যে ইয়াক কি কৰা হয় ছামেটিভ মূল্যায়নৰ মাৰ্কছ দিয়া হয় ৰেংকিং কৰা হয় গ্ৰেড দিয়া হয় কিন্তু আমাৰ ফৰ্মেটিভ ইভেলুৱেশ্যন যেহেতু ক্লাছৰুমত অবিৰতভাৱে চলি থাকে গতিকে ইয়াত কোনো গ্ৰেডৰ কথা নাহে কিন্তু ছামেটিভ ইভেলুৱেশ্যন যেহেতু এটা নিৰ্দিষ্ট সময়ত পৰীক্ষা হয় 3 মাহ মূৰে হওক 6 মাহ মূৰে হওক বছৰৰ শেষত যেতিয়া পৰীক্ষা হয় বা ইভেলুৱেশ্যন হয় ইভেলুৱেশ্যনৰ পিছত ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয় মেজাৰ কৰা হয় ইহঁতক মাৰ্কছ দিয়া হয় ৰেংকিং কৰা হয় বা গ্ৰেড প্ৰদান কৰা হয় তাৰপিছত আমাৰ এছেছমেণ্ট এছ অৰ্থাৎ সেলফ ইভেলুৱেশ্যন বা আত্মমূল্যায়ন যিটো এইটো শিক্ষকে কেতিয়াবা নিজকে মূল্যায়ন কৰিব পাৰে বা শিশুৱেও কেতিয়াবা নিজকে মূল্যায়ন কৰিব পাৰে এইটো কৰা হয়
এইটো কোৱা হয় এছেছমেণ্ট এজ লাৰ্ণিং গতিকে আপোনালোকে বুজি পাইছে এছেছমেণ্টৰ গোটেই কনচেপ্টটো তাৰপিছত আমাৰ যিটো টপিকছ আছে চিলেবাছ অনুসৰি সেই টপিকছলৈ আগবাঢ়িম তাৰ আগতে MCQ কেইটা কৰি লওক আৰু প্ৰথম কুৱেশ্যনটো হ'ল নেক্সট টপিকছৰ আৰক্ষী পদ্ধতিত অৰ্থাৎ আৰক্ষী পদ্ধতিক আমি ইংৰাজীত কি বুলি কওঁ ইণ্ডাকটিভ মেথড আৰক্ষী পদ্ধতি মানে ইণ্ডাকটিভ মেথড এতিয়া ইণ্ডাকটিভ বা আৰক্ষী পদ্ধতিত কি কৰা হয় প্ৰথমে উদাহৰণ দিয়া হয় তাৰপিছত সূত্ৰ দিয়া হয় বিত আছে প্ৰথমে সূত্ৰ দিয়া হয় তাৰপিছত উদাহৰণ দিয়া হয় চিত আছে শিক্ষকে অনুবাদ কৰি শিকায় ডিত আছে এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ব যে আৰক্ষী পদ্ধতিত প্ৰথমে উদাহৰণ দিয়া হয় প্ৰথমে কি কৰা হয় উদাহৰণ দিয়া হয় তাৰপিছত শিক্ষকে কি কৰে সূত্ৰ শিকাই দিয়ে উদাহৰণৰ জৰিয়তে সূত্ৰটো বুজাই দিয়ে গতিকে আৰক্ষী পদ্ধতিত কি কৰা হয় প্ৰথমে উদাহৰণ তাৰপিছত সূত্ৰ দিয়া হয় মই আপোনালোকক আৰক্ষী পদ্ধতি আৰু অৱৰোহী পদ্ধতি অৰ্থাৎ ইণ্ডাকটিভ ডিডাকটিভৰ গোটেই কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ এই ইণ্ডাকটিভ ৰিলেটেড ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক পিছৰ কুৱেশ্যনটো হ'ল বিমূৰ্তৰ পৰা মূৰ্তলৈ অৰ্থাৎ বিমূৰ্ত মানে কি বিমূৰ্ত মানে হ'ল এবষ্ট্ৰেক্ট মূৰ্ত মানে হ'ল কনক্ৰিট কি কৈছে এবষ্ট্ৰেক্ট টু কনক্ৰিট বিমূৰ্তৰ পৰা মূৰ্তলৈ এই নীতিটো বিশেষকৈ জড়িত কাৰ লগত জড়িত আৰক্ষী পদ্ধতিৰ লগত অৱৰোহী পদ্ধতিৰ লগত আৰক্ষী আৰু অৱৰোহী দুটাৰ লগত এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ব যে ই সাধাৰণতে অৱৰোহী পদ্ধতিৰ লগত জড়িত আৰক্ষী পদ্ধতিত হয় কনক্ৰিট টু কি অবষ্ট্ৰেক্ট নোন টু আননোন তাৰপিছত ইজি টু হাৰ্ড তাৰপিছত এনেকুৱা ধৰণৰ যিবিলাক জনাৰ পৰা নজনা সহজৰ পৰা কঠিন এইবিলাক হ'ল আমাৰ আৰক্ষী পদ্ধতিৰ আৰু যিবিলাক উলুটা হয় সেইবিলাক হ'ল আমাৰ অৱৰোহী পদ্ধতিৰ গতিকে ইয়াৰ অপশ্যনটো হ'ব অৱৰোহী পদ্ধতি তাৰপিছত আমাৰ কুৱেশ্যনটো হ'ল অপহাৰী চিন্তন অৰ্থাৎ কনভাৰ্জেণ্ট থিংকিং অপহাৰী চিন্তন মানে হ'ল কনভাৰ্জেণ্ট থিংকিং কাৰ লগত জড়িত কৈছে নতুন ধাৰণাৰ লগত সৃষ্টিকামিতাৰ লগত বুদ্ধিৰ লগত আউট অফ বক্সৰ লগত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বুদ্ধিৰ লগত কাৰণ কনভাৰ্জেণ্ট থিংকিঙত বুদ্ধিক কি কৰা হয় অগ্ৰাধিকাৰ দিয়া হয় একুৰেচি বা শুদ্ধতাৰ ওপৰত দিয়া হয় স্পীডৰ ওপৰত দিয়া হয় আৰু যিটো আমাৰ ডাইভাৰ্জেণ্ট থিংকিং আছে ডাইভাৰ্জেণ্ট থিংকিংটো সাধাৰণতে নতুন ধাৰণাৰ লগত জড়িত ক্ৰিয়েটিভিটিৰ লগত জড়িত বা ক্ৰিয়েটিভ ষ্টুডেণ্টবিলাকৰ লগত জড়িত আৰু আউট অফ বক্সৰ লগত জড়িত আৰু কনভাৰ্জেণ্টটো সদায় ক্লোজ ইণ্ডেড কুৱেশ্যনৰ লগত জড়িত এইখিনি মই কৈ থলোঁ তাৰপিছত কুৱেশ্যনটো হ'ল অভিসাৰী চিন্তন অৰ্থাৎ ডাইভাৰ্জেণ্ট থিংকিং জড়িত কাৰ লগত ক্লোজ ইণ্ডেড প্ৰশ্নৰ লগত বুদ্ধিৰ লগত এক সমাধানৰ লগত সৃষ্টিশীল চিন্তন আৰু বহু সমাধানৰ লগত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন নম্বৰ ডি সৃষ্টিশীল চিন্তন অৰ্থাৎ ক্ৰিয়েটিভ থিংকিং আৰু বহু সমাধান মানে কি অপেন ইণ্ডেড কুৱেশ্যন মানে হ'ল যে এটা কুৱেশ্যন থাকিব তাৰ সমাধান কি থাকিব বহুকেইটা থাকিব পাৰে সমাধান বহুকেইটা থাকিব যেনেকুৱাকৈ এটা কুৱেশ্যন যদি দিয়া হয় যদি বায়ু নাথাকিলে হয় আমাৰ কি হ'লেহেঁতেন যদি বায়ু নাথাকিলেহেঁতেন আমাৰ কি হ'লেহেঁতেন এই কুৱেশ্যনটোৰ উত্তৰ এটা একে ধৰণে কোনেও নিদিয়ে বিভিন্ন ধৰণৰ উত্তৰ বিভিন্ন ধৰণৰ মতে বিভিন্ন ধৰণৰ উত্তৰ দিব গতিকে বহু কি কৰে সমাধান ওলায় আৰু সৃষ্টিশীল চিন্তনটো কি হয় সিহঁতৰ বেলেগ চিন্তা হয় গতিকে এইটো হ'ল আমাৰ ডাইভাৰ্জেণ্ট থিংকিঙৰ লগত জড়িত আৰু বাকীকেইটা যিকেইটা আছে ক্লোজ ইণ্ডেড কুৱেশ্যনটো মই বুজাই দিওঁ ক্লোজ ইণ্ডেড কুৱেশ্যনটো এটা কুৱেশ্যনৰ এটাই উত্তৰ থাকিব যদি কয় ভাৰতৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী যদি কয় শক্তিৰ প্ৰধান উৎস সূৰ্য এইবিলাক হ'ল আমাৰ ক্লোজ ইণ্ডেড কুৱেশ্যন তাৰপিছত এতিয়া মই আপোনালোকক ইণ্ডাকটিভ মেথড ডিডাকটিভ মেথড কনভাৰ্জেণ্ট থিংকিং আৰু ডাইভাৰ্জেণ্ট থিংকিঙৰ গোটেই ইনফৰমেশ্যনখিনি আপোনালোকক দেখুৱাবলৈ
চেষ্টা কৰিম ইণ্ডাকটিভ থিংকিং এণ্ড ডিডাক্টিভ থিংকিং ইয়াত চাওক ইণ্ডাকটিভক আৰোহী পদ্ধতি বুলি কয় ডিডাক্টিভক অৱৰোহী পদ্ধতি বুলি কোৱা হয় এতিয়া ইণ্ডাকটিভক যে আৰোহী অসমীয়াত আৰোহী কয় তাক মনত ৰাখিবৰ কাৰণে আইন শব্দটো মনত ৰাখিব পৰা আইন মানে ল তা আইনৰ যেটো আ হেতু কয় আৰোহী আইনৰ যেটো আ হেতুৱে আৰোহীক ৰিলেট কৰে আৰু ইন মানে ইণ্ডাকটিভ অৰ্থাৎ আৰোহী মানে ইণ্ডাকটিভ পদ্ধতি আৰু অৱৰোহী যেটো পদ্ধতি এটো ওডিৰ লগত ৰিলেট কৰিব পাৰে অ মানে অৱৰোহী ডি মানে ডিডাক্টিভ অৰ্থাৎ ওডি মানে অৱৰোহী বা ডিডাক্টিভ পদ্ধতি এটা মূল কথাটো হল ইণ্ডাকটিভ পদ্ধতি নো কি আৰু ডিডাক্টিভ পদ্ধতি নো কি দুটা পদ্ধতিৰ কিছুমান ফিচাৰ্স আমি এতিয়া আলোচনা কৰিম এতিয়া চাওক ইণ্ডাকটিভ পদ্ধতিত কি কৰা হয় কিছুমান ম্যাক্সিম আছে সেই ম্যাক্সিম বিলাক আমি ইউজ কৰো বা ফলো কৰো যেনে ইজি টু হাৰ্ড সহজৰ পৰা টানলৈ সিম্পল টু কমপ্লেক্স সৰলৰ পৰা জটিললৈ নন টু আননোন জনাৰ পৰা নজনালৈ কনক্ৰিট টু অবস্ট্যাক্ট অৰ্থাৎ মূৰ্তৰ পৰা বিমূৰ্তলৈ এইবিলাক ম্যাক্সিম সাধাৰণতে আৰোহী পদ্ধতিত ইউজ কৰা হয় আৰু ইয়াৰ উল্টাটো কমপ্লেক্স টু সিম্পল আননোন টু নন অবস্ট্যাক্ট টু কনক্ৰিট হাৰ্ড টু ইজি এইবিলাক কি কৰা হয় ডিডাক্টিভত কি কৰা হয় ইউজ কৰা হয় বা ফলো কৰা হয় আৰু দুটা কম্পেয়াৰ কৰিলে আমাৰ ইণ্ডাকটিভ মেথডটো বেছি ভাল কিন্তু ডিডাক্টিভ মেথডটো অংক শিকাৰ কাৰণে বহুত এটা ভাল পদ্ধতি দুটাক যদি আমি ক্লাছৰুমত ৰিলেট কৰি ছাত্ৰক শিকাও তেতিয়া আমাৰ টিচিংটো কি হ'ব বেটাৰ হ'ব এটা আমি কি কৰো তাৰ পিছত কথাখিনি জানি লও যে ইণ্ডাকটিভ পদ্ধতি কি কৰা হয় প্ৰথমে উদাহৰণ দিয়া হয় তাৰ পিছত কি কৰা হয় সূত্ৰ দিয়া হয় আৰু ডিডাক্টিভত কি কৰা হয় প্ৰথমে সূত্ৰ দিয়া হয় তাৰ পিছত উদাহৰণ অৰ্থাৎ উল্টাটো প্ৰথমে ইণ্ডাকটিভত কি কৰা হয় উদাহৰণ দিয়া হয় তাৰ পিছত সূত্ৰ কিন্তু ডিডাক্টিভত প্ৰথমে সূত্ৰ তাৰ পিছত উদাহৰণ এক্সাম্পল টু ফৰ্মেশন অৰ্থাৎ আৰোহীটো কি হয় প্ৰথমে এক্সাম্পল তাৰ পিছত ফৰ্মেশন আকৌ ডিডাক্টিভত কি কৰা হয় প্ৰথমে ফৰ্মেশন তাৰ পিছত এক্সাম্পল যেনেকৈ যে যদি ইণ্ডাকটিভত কি কৰা হয় প্ৰথমে যদি বাক্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য শিকাব গৈছে শিক্ষকে তেতিয়া প্ৰথমে কি কৰিব ডাইৰেক্ট সাবজেক্ট প্লাস এম ইজ আৰ তাৰ পিছত ভাৱনৰ লগত আইএনজি অবজেক্ট বা এক্সটেনশন এনেকৈ আগতে সূত্ৰ নিদিয়ে ইহঁতক প্ৰথমে কি কৰিব কিছুমান বাক্যৰ গাঁথনি শিকাব যেনেকৈ আই এম ৰাইটিং এ লেটাৰ হি ইজ ৰিডিং এ বুক দে আৰ প্লেইং ক্ৰিকেট ইউ আৰ টিচিং গ্ৰামাৰ ইয়াৰ পিছত কি কৰিব শিক্ষকে এইবিলাক বাক্য ষ্ট্ৰাকচাৰ চাই ইহঁতক বুজাই দিব যে প্ৰতিটো বাক্যৰ কি আছে সাবজেক্ট আছে সাবজেক্টৰ পিছত সাবজেক্ট আৰু পাৰ্সন অনুসাৰে কি কৰা আছে বিভাগ দিয়া হৈছে তাৰ পিছত কি কৰা হৈছে ভাৱনৰ লগত আইএনজি দিয়া হৈছে তাৰ পিছত অবজেক্ট দিয়া হৈছে অৰ্থাৎ এটো আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ সূত্ৰ এনেকৈ আমি বাক্যবিলাক কৰিব লাগে অৰ্থাৎ হিয়তক প্ৰ্যাকটিক্যালি বস্তুকিটা কৰাৰ পিছত এটা সূত্ৰ দি দিয়ে এটো কয় আৰোহী পদ্ধতিৰ তাৰ পিছত কি কৰা হয় যেতিয়া ডিডাক্টিভ পদ্ধতিত যেতিয়া অংক এই বস্তুখিনি শিকাব তেতিয়া প্ৰথমে সূত্ৰটো দি দিব ইয়াত সূত্ৰটো পিছত আহিছে কিন্তু ইয়াত সূত্ৰটো আগতে দি দিব যে এটো সাবজেক্ট প্লাস এম ইজ আৰ ভাৰ্বনাল আইএনজি অবজেক্ট এটো সূত্ৰ এই সূত্ৰ মতে পাঁচটা বাক্য বনাই লোৱা এই মতে হিয়তে বনাব এটো কয় ডিডাক্টিভ পদ্ধতি তাৰ পিছত আমি শিকিম এতিয়া ডাইভাৰজেন্ট থিংকিং আৰু কনভাৰজেন্ট থিংকিংৰ ইনফৰমেশনখিনি সবতে আমি ডাইভাৰজেন্ট থিংকিং অৰ্থাৎ অভিসাৰী বা বহুকেন্দ্ৰিক যেটো চিন্তন সেই চিন্তনৰ বিষয়ে শিকি লও যে ডাইভাৰজেন্ট মানে অভিসাৰী বা বহুকেন্দ্ৰিক চিন্তন এই ডাইভাৰজেন্টে কি কৰে ইয়াত কিছুমান ফিচাৰ্স আছে যাক ইয়াত ওপেন ইন্ডেড কুৱেশ্যন ডাইভাৰজেন্ট থিংকিংৰ লগত জড়িত কি ওপেন ইন্ডেড কুৱেশ্যন অৰ্থাৎ যিবিলাক কুৱেশ্যনৰ কি কৰে বহু সমাধান থাকে বহু কিটা সমাধান থাকিব সেইবিলাক কুৱেশ্যন কি কৰা হয় ডাইভাৰজেন্ট থিংকিংৰ লগত জড়িত তাৰ পিছত ক্ৰিয়েটিভ অৰ্থাৎ সৃষ্টিশীলতা কি কৰে ডাইভাৰজেন্টে অগ্ৰাধিকাৰ দিয়ে বা ডাইভাৰজেন্ট থিংকিংৰ লগত ক্ৰিয়েটিভ থিংকিংটো জড়িত অৰ্থাৎ ক্ৰিয়েটিভ ষ্টুডেন্ট যিবিলাক আছে ক্ৰিয়েটিভ ষ্টুডেন্টে ক্ৰিয়েটিভ থিংকিং কৰে সেইবিলাক আমাৰ কি ডাইভাৰজেন্ট থিংকিংৰ লৰা বুলি ক'ব পাৰো আউট অফ বক্স মানেও এটা বক্সৰ বাহিৰত অৰ্থাৎ এটা কুৱেশ্যনৰ বহুত এনসাৰ থাকিব পাৰে এটো আউট অফ বক্স শব্দটো ডাইভাৰজেন্ট থিংকিংৰ লগত জড়িত পৰে তাৰ পিছত মেনি সলিউশন বহুতো সমাধান থাকে ডাইভাৰজেন্ট থিংকিংত ব্ৰেইনষ্টৰ্মিং ডাইভাৰজেন্ট থিংকিং নিউ আইডিয়া নতুন তথ্য বা ইনফৰমেশন ডাইভাৰজেন্ট থিংকিং অৰিজিনাল আইডিয়া মূল আইডিয়া বা ধাৰণা তাৰপিছত মাল্টিপল আইডিয়া ক্ৰিয়েটিভ থিংকিং এইবিলাক হল আমাৰ ডাইভাৰজেন্ট থিংকিংৰ লগত জড়িত
এতিয়া আমি শিকিম কনভাৰ্জেন্ট থিংকিঙৰ বিষয়ে। কনভাৰ্জেন্ট থিংকিং বা অপহাৰী বা এককেন্দ্ৰিক চিন্তন, যাক এইটোত কি কৰা হয়, কিছুমান ইয়াৰো কিছুমান বৈশিষ্ট্য আছে, যেনেকৈ ক্ল'জ ইণ্ডেড কুৱেশ্যন, যেতিয়া যিবিলাক কুৱেশ্যনৰ এটাই উত্তৰ থাকে সেইবিলাক ক্ল'জ ইণ্ডেড কুৱেশ্যন, যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী কোন, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন, এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এটাই উত্তৰ থাকিব, সেইবিলাক ক্ল'জ ইণ্ডেড, সেইবিলাক কনভাৰ্জেন্ট থিংকিঙৰ লগত জড়িত। তাৰপিছত ইণ্টেলিজেণ্ট বা বুদ্ধি, যে বুদ্ধি বা ইণ্টেলিজেণ্ট ষ্টুডেণ্টবিলাক বা ইণ্টেলিজেণ্ট ল'ৰা ছোৱালীৰ থিংকিংবিলাক কনভাৰ্জেন্ট থিংকিঙৰ লগত জড়িত। ওৱান চলিউশ্যন, অৰ্থাৎ এটা মাত্ৰ সমাধান থাকে। একুৰেচি, শুদ্ধতাৰ ওপৰত গুৰুত্ব দিয়া হয় কনভাৰ্জেন্ট থিংকিঙত বা অপহাৰী চিন্তনৰ লগত। স্পীডক কি কৰা হয়, স্পীডটো কনভাৰ্জেন্ট থিংকিঙৰ লগত জড়িত। টেলেণ্ট, লজিকেল, ক্ৰিটিকেল থিংকিং, এইবিলাক চব কনভাৰ্জেন্ট থিংকিঙৰ লগত জড়িত। আপোনালোকে এইখিনি কথা আপোনালোকে নোটছ বনাই ৰাখিব। তাৰপিছত আমাৰ পিছৰ টপিকছটো হ'ল ছ'চিয়েলাইজেশ্যন, অৰ্থাৎ সামাজিকীকৰণ। ছ'চিয়েলাইজেশ্যন মানে হ'ল সামাজিকীকৰণ। এতিয়া সামাজিকীকৰণৰ যিটো টপিকছ আমাৰ চিলেবাছত আছে, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ কিছুমান আমি FCQ কৰি লওঁ। শিশুৰ প্ৰথম শিক্ষক হ'ল, অৰ্থাৎ শিশুৰ প্ৰথম শিক্ষক বুলি ক'লে ইয়াত কৈছে পিতৃ মাতৃ, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, নাৰ্চাৰী বিদ্যালয়ৰ শিক্ষক। শুদ্ধ এনচাৰটো হ'ব মাতৃ। শিশু জন্ম হোৱাৰ পিছতেই কি কৰে, মাকক পায়, আৰু মাকৰ পৰা তেওঁ কি কৰে, মাকৰ ওপৰতে তেওঁ মাকৰ সান্নিধ্যত থাকে। মাকৰ পৰা তেওঁ খাদ্য বা অন্যান্য যিবিলাক তেওঁৰ প্ৰয়োজন বা নিডছ, সেইবিলাক মাকৰ জৰিয়তে তেওঁৰ পূৰণ হয়। আৰু মাকৰ পৰা তেওঁ প্ৰথমে যিকোনো ভাষাই হওক বা অন্যান্য যিকোনো তেওঁৰ যিটো লাৰ্ণিং, সেইটো মাকৰ পৰা ষ্টাৰ্ট হয়। গতিকে তেওঁ জন্ম হোৱাৰ পিছতেই যিটো ঘৰৰ পৰা, সেইটো ঘৰ হ'ল তেওঁৰ সমাজৰ ক্ষুদ্ৰ এটা যিটো পৰিয়াল, সেই পৰিয়ালটো হ'ল ক্ষুদ্ৰ এটা সমাজ বা প্ৰাইমাৰী বা ফাৰ্ষ্ট এজেঞ্চি বুলি ক'ব পাৰোঁ ছ'চাইটিৰ। আৰু তাৰ শিক্ষকটো হ'ল মাতৃজন। গতিকে শিশুৰ প্ৰথম শিক্ষক হ'ল মাতৃ। তাৰপিছত কুৱেশ্যনটো হ'ল প্ৰাইমাৰী এজেঞ্চি অফ ছ'চাইটি বুলিলে কাক বুজায়, অৰ্থাৎ প্ৰাইমাৰী এজেঞ্চি অফ ছ'চাইটি মানে প্ৰাথমিক এজেঞ্চি। প্ৰথম যিটো ছ'চাইটিৰ এজেঞ্চি, সেইটো কাক, বিদ্যালয় হ'ব, ঘৰৰ অন্য সদস্য হ'ব, পৰিয়াল হ'ব, বন্ধু হ'ব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব পৰিয়াল। প্ৰাইমাৰী এজেঞ্চিটো কি, পৰিয়াল। তাৰপিছত কুৱেশ্যনটো হ'ল শিশুৰ আটাইতকৈ বেছি বিকাশ সম্ভৱ। শিশুৰ আটাইতকৈ বেছি বিকাশ ক'ত সম্ভৱ, বিদ্যালয়ত সম্ভৱ, ঘৰত সম্ভৱ, বন্ধুবৰ্গৰ লগত সম্ভৱ, মাছ মিডিয়াৰ দ্বাৰা। এতিয়া শুদ্ধ এনচাৰটো হ'ব মাছ মিডিয়াৰ দ্বাৰা কি সম্ভৱ। তাৰপিছত আমি ছ'চিয়েলাইজেশ্যনৰ ওপৰত যি কনচেপ্ট আছে বা যি তথ্য আছে, সেই তথ্যখিনি আমি শিকিলোঁ। আপোনালোকে নোটছ বনাই ৰাখিব, বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হয়। চাওক, সামাজিকৰণ বা ছ'চিয়েলাইজেশ্যন। শিশু এটা জন্ম হোৱাৰ লগে লগে কি পায়, ঘৰ এখন পায়, আৰু ঘৰত তেওঁ কি পায়, মাতৃজনক প্ৰথমেই পায়। সেই ঘৰখনত তেওঁ কাক পায়, মাকক পায়, দেউতাকক পায় বা ঘৰৰ অন্যান্য সদস্যসকলক পায়। আৰু ঘৰখনক সেইকাৰণে কি কৰা হয়, প্ৰাথমিক সমাজ বুলিও কোৱা হয়। তাৰমানে সামাজিকৰণৰ আমি মিনিংটো জানিলোঁ। সমাজ আৰু মানুহৰ মাজত হোৱা আদান প্ৰদানক সামাজিকৰণ বুলি কোৱা হয়। সমাজ, শিশু এটা জন্ম হোৱাৰ লগে লগে এটা সমাজ পায়, আৰু সেইটো সমাজ হ'ল ঘৰ, যাক আমি ক্ষুদ্ৰ সমাজ বা প্ৰাথমিক সমাজ বুলি ক'ব পাৰোঁ। আৰু সমাজত কিছু মানুহ থাকে, আৰু মানুহৰ লগত যিটো আদান প্ৰদান, সেই আদান প্ৰদানেই কি সামাজিকৰণ ষ্টাৰ্ট কৰে। তাৰপিছত ইয়াৰ কিছুমান ফিচাৰ্ছ আছে। সেই ফিচাৰ্ছবিলাক হ'ল যে শিশু ঘৰ এখনত জন্ম হোৱাৰ পিছত লাহে লাহে ডাঙৰ হ'বলৈ ধৰে, আৰু মাকৰ পৰা বা অন্যান্য সদস্যৰ পৰা কি ভাষাটো শিকিব ধৰে, ব্যৱহাৰ পাতি শিকিব ধৰে, সঁচা মিছা কোৱাৰ অভ্যাস মাকৰ বা ঘৰৰ পৰাই শিকে, ভাল বেয়া কোৱাৰ অভ্যাসটো বা যিটো নলেজ, সেইটো ঘৰৰ পৰাই পায়। নৈতিক মূল্যবোধৰ শিক্ষা কি কৰে, ঘৰৰ পৰাই আৰম্ভ হয়। এতিয়া হ'ল টাইপছ। ছ'চিয়েলাইজেশ্যন বা সামাজিকৰণৰ টাইপছ দুই ধৰণৰ। এটা হ'ল প্ৰাথমিক সামাজিকৰণ, এটা হ'ল গৌণ সামাজিকীকৰণ। প্ৰাথমিকক কয় প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন, গৌণ সামাজিকীকৰণক কয় ছেকেণ্ডাৰী ছ'চিয়েলাইজেশ্যন। এতিয়া প্ৰাইমাৰী বা প্ৰাথমিক ছ'চিয়েলাইজেশ্যনৰ কি পোল আছে বা কি দিশ আছে চাই লওঁ। প্ৰথমতে এইটো প্ৰাথমিক সামাজিকৰণ, শিশু এটা জন্ম হোৱাৰ পিছত ঘৰৰ পৰা তেওঁ কি হয়, প্ৰাথমিক সামাজিকৰণ ষ্টাৰ্ট হয়। তাৰপিছত ফেমিলি কি কৰা হয়, প্ৰাইমাৰী এজেণ্ট অফ ছ'চাইটি বুলি কোৱা হয়। তাৰপিছত ইনফৰ্মেল, প্ৰাথমিক যিটো সামাজিকৰণ, তাক কি হয়, ঘৰখনত ইনফৰ্মেল এডুকেশ্যন লাভ কৰে মাতৃৰ পৰা শিশুৱে। ফাৰ্ষ্ট টিচাৰ হ'ল মাদাৰ ডটাৰ, অৰ্থাৎ আমি।
এইবিলাক সম্পৰ্ক শিকে মাদাৰ ডটাৰ ফাদাৰ ডটাৰ ব্ৰাদাৰ সিস্টাৰ তাৰপিছত এইবিলাক ফিলিং ডেভেলপমেণ্ট হয় ক্লোজ ৰিলেশ্যনশ্বিপ হয় পৰিয়ালৰ লগত এইটো হ'ল তেওঁৰ প্ৰাথমিক সামাজিকৰণ তাৰপিছত যেতিয়া গৌণ সামাজিকৰণ হয় তেওঁ বিদ্যালয়ৰ পৰা গৌণত বিদ্যালয় এটা পায় বন্ধু পায় কলেজ বজাৰ এইবিলাক পায় তাৰ ৰিলেশ্যনটো কেনেকৈ হয় টিচাৰ ষ্টুডেণ্টৰ ৰিলেশ্যন হয় ডক্টৰ পেচেণ্টৰ ৰিলেশ্যন তাৰপিছত শ্বপকিপাৰ আৰু কাষ্টমাৰ ৰিলেশ্যন এনেকুৱা ধৰণৰ ৰিলেশ্যন হ'বলৈ ধৰে তাৰপিছত ফেক্টৰ ইফেক্ট ইন ছ'চিয়েলাইজেশ্যন ইয়াত কি ফেক্টৰ আছে দুটা মূল ফেক্টৰ আছে এটা হ'ল ইমিটেশ্যন আৰু এটা হ'ল লেংগুৱেজ যেটো অনুকৰণ ইমিটেশ্যনক অনুকৰণ বুলি কোৱা হয় আৰু লেংগুৱেজ মানে ভাষা আপোনালোকে জানে যে শিশু এটা জন্ম হোৱাৰ পিছত অনুকৰণ কৰি শিকে পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে শিকা ষ্টাৰ্ট কৰে অৰ্থাৎ এই পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে অনুকৰণ কৰি শিকা আৰম্ভ কৰে তেতিয়া তেওঁ ছ'চিয়েলাইজেশ্যনটো ষ্টাৰ্ট হৈ যায় তাৰপিছত ভাষাটো শিকে ভাষাটোৰ জৰিয়তে কি কৰে তেওঁ ছ'চিয়েলাইজেশ্যনৰ পথ মুকলি হয় গতিকে এই দুটা ফেক্টৰ শিকে ছ'চিয়েলাইজেশ্যন বিশেষভাৱে প্ৰভাৱ পেলায় তাৰপিছত কিছুমান এজেঞ্চিছ আছে এজেঞ্চিছ অফ ছ'চিয়েলাইজেশ্যন যেনেকৈ ফেমিলি প্ৰাথমিক এইটো হ'ল প্ৰাথমিক বা প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন তাৰপিছত স্কুল এইটো স্কুলক আমি ক্ষুদ্ৰ সমাজ বুলি ক'ব পাৰোঁ এইটো ছেকেণ্ডাৰী ছ'চিয়েলাইজেশ্যন পিয়াৰ ৰিলেশ্যন ছেকেণ্ডাৰী ৰিলেশ্যন কি এজেঞ্চি তাৰপিছত মাছ মিডিয়াটো ছেকেণ্ডাৰী এটা সামাজিকৰণ বা ছ'চিয়েলাইজেশ্যনৰ তাৰপিছত এই মাছ মিডিয়া মানে ইণ্টাৰনেট টিভি ইউটিউব আইচিটি এইবিলাক ক'ব পাৰি তো হায়েষ্ট ডেভেলপমেণ্ট বুলি ক'লে আমি মাছ মিডিয়াৰ পৰাই লাভ কৰোঁ তাৰপিছত এই ছ'চিয়েলাইজেশ্যনৰ ওপৰত কি কৈছে ইৰিক ইৰিকছনে 8টা ষ্টেজ দিছিলে ইৰিক ইৰিকছনে 8টা যে ট্ৰাষ্ট এণ্ড মিষ্ট্ৰাষ্ট বিশ্বাস আৰু অবিশ্বাসৰ তাৰপিছত অট'নমি ভাৰ্চেছ শ্যাম ইমিডিয়েট ভাৰ্চেছ গিল্ট ইণ্ডাষ্ট্ৰি ভাৰ্চেছ ইনফিৰিয়ৰিটি তাৰপিছত আইডেণ্টিটি ভাৰ্চেছ কনফিউজন ইণ্টিমেচি ভাৰ্চেছ আইচলেশ্যন এনেকুৱা ধৰণৰ কিছুমান সামাজিকৰণৰ কিছুমান কি দিছিলে তেওঁ 8টা ষ্টেজ দিছিলে গতিকে আপোনালোকে এই ছ'চিয়েলাইজেশ্যনৰ বিষয়ে শিকিল ইয়াৰ পিছত আমি আৰু কেইটামান কুৱেশ্যন আছে চাই লওঁ সামাজিকৰণৰ গৌণ কাৰকটো হ'ল সামাজিকৰণৰ গৌণ কাৰক বুলি ক'লে বিদ্যালয় বন্ধু বজাৰ ওপৰৰ সকলো ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ওপৰৰ সকলো কাৰণ বিদ্যালয়ও গৌণ ছেকেণ্ডাৰী বন্ধু গৌণ ছেকেণ্ডাৰী বজাৰো গৌণ ছেকেণ্ডাৰী গতিকে শুদ্ধ এনচাৰ হ'ব সকলো তাৰপিছত শিশুৰ সামাজিকৰণ আৰম্ভ হয় ক'ৰ পৰা আৰম্ভ হয় ঘৰৰ পৰা বিদ্যালয়ৰ পৰা কলেজৰ পৰা বন্ধুবৰ্গৰ পৰা অৰ্থাৎ ইয়াৰ ক'ৰ পৰা সামাজিকৰণ আৰম্ভ হয় ঘৰৰ পৰা আৰম্ভ হয় তাৰপিছত আমাৰ পিছৰ যিটো টপিকছ আছে চিলেবাছৰ সেইটো হ'ল লাৰ্ণিং ডিজেবিলিটি আৰু সেই লাৰ্ণিং ডিজেবিলিটিৰ ওপৰত কেইটামান MCQ আমি কৰি লওঁ এজন শিশুৱে অংক কৰোঁতে 53-35 হিচাপে লিখে তেওঁৰ অক্ষমতাক ক'ব ডিসলেক্সিয়া ডিসগ্ৰাফিয়া ডিসপ্ৰেক্সিয়া ডিসকেলকুলিয়া ইয়াত কি কৰা হয় ইয়াত কি ক'ব এইটো ডিসকেলকুলিয়া বুলি ক'ব কাৰণ অংকৰ লগত যিটো তেওঁৰ ডিজেবিলিটি অংকৰ লগত অংক ৰিলেটেড যিটো তেওঁৰ বেমাৰ বুলি ক'ব নালাগে তেওঁ যিটো অক্ষমতা হেতুক ডিসলেক্সিয়া বুলি ডিসকেলকুলিয়া বুলি কোৱা হয় তাৰপিছত কুৱেশ্যনটো আমি চাওঁ তাৰপিছত কুৱেশ্যনটো হ'ল ভাষাৰ বিসংগতি তলৰ কোনটোৰ লগত জড়িত ভাষাৰ বিসংগতি লেংগুৱেজ যিটো স্কিল লেংগুৱেজ যিটো ভাষাৰ যিটো বিসংগতি লেংগুৱেজ ডিসঅৰ্ডাৰ তাৰ কোনটোৰ লগত জড়িত ডিসকেলকুলিয়া এইটো অংকৰ লগত জড়িত ডিস্থেমিয়া এইটো ডিপ্ৰেছনৰ লগত জড়িত ডিসপ্ৰেক্সিয়া তাৰপিছত আছে অডি এতিয়া ডিসফেজিয়াটো আমাৰ কাৰ লগত জড়িত লেংগুৱেজৰ লগত জড়িত গতিকে উত্তৰ হ'ব ডিসফেজিয়া তাৰপিছত এজন ছাত্ৰক পঢ়িব দিলে সি চক কি কৰে ওয়াজ বুলি পঢ়ে তেওঁৰ বিসংগতিটো কল কি বিসংগতি হ'ব তেওঁ পঢ়াৰ ওপৰত বিসংগতি গতিকে পঢ়াটো কি আছিলে ডিসলেক্সিয়া কি হ'ব ডিসলেক্সিয়া আৰু ডিসগ্ৰাফিয়াটো লিখাৰ ওপৰত ডিসকেলকুলিয়া অংক কৰাৰ ওপৰত অটিজম মেমৰিৰ লগত গতিকে আমাৰ শুদ্ধ এনচাৰটো হ'ব ডিসলেক্সিয়া এটা ডিজেবিলিটিৰ ওপৰত অলপ কনসেপ্ট আপোনালোকক মই দিবলৈ চেষ্টা কৰিম বা ইনফৰমেশ্যনখিনি দি থলে ভাল হ'ব ডিজেবিলিটি শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল স্যামুৱেল ক্ৰিক এটো ইম্পৰ্টেন্ট আপোনাৰ মনত ৰাখিব স্যামুৱেল ক্ৰিক নামৰ এজন ব্যক্তি আমাৰ সাধাৰণতে আমাৰ যেটো শিক্ষাৰ সিস্টেম এই শিক্ষা সিস্টেমত কি কৰা হয় টিচিং লাৰ্নিং প্ৰসেস সিস্টেমত কি কৰা হয় নৰ্মেল চাইল্ড আৰু স্পেশাল চাইল্ড দুই ভাগত ভাগ কৰা হয় নৰ্মেল চাইল্ড বুলি কয় সাধাৰণ শিশু যিবিলাক শিশুৰ কোনো ধৰণৰ সমস্যা নাথাকে ডিসঅৰ্ডাৰ নাথাকে শাৰীৰিক মানসিক আৱেগিক আধ্যাত্মিকভাৱে কি কৰে সিহঁতে সুস্থ
বা পৰিপুষ্ট সেইসকল নৰ্মেল শিশু আৰু স্পেচিয়েল শিশু বুলি ক'লে বহু ধৰণৰ শিশু থাকিব পাৰে ইয়াত গিফটেড থাকিব পাৰে ক্ৰিয়েটিভ থাকিব পাৰে বিলো 70 আইকিউ থকা শিশু থাকিব পাৰে মেণ্টেলি ৰিটায়াৰ্ড শিশু থাকিব পাৰে ফিজিকেলি হেণ্ডিকেপ থাকিব পাৰে স্লো লাৰ্ণাৰ থাকিব পাৰে এই গোটেই শিশুক একেলগে স্পেচিয়েল চাইল্ড বুলি কোৱা হয় ইয়াতে কিছুমান ডিজেবিলিটি বা ডিজঅৰ্ডাৰ আছে শিশুৰ যাৰ কাৰণে শিশুৰ কি কৰে শিকাত বাধা হয় মই অতি সহজকৈ বস্তুখিনি কৈ থম কাৰণ ডিজেবিলিটিৰ ওপৰত কুৱেশ্যন আহিলে এইকেইটা আহে সাধাৰণতে ডিছকেলকুলিয়া এটা ডিছঅৰ্ডাৰ ডিছকেলকুলিয়া এটা বেমাৰ বুলি ক'ব পাৰোঁ বা ডিজেবিলিটি বুলি ক'ব পাৰোঁ এইটো ডিছকেলকুলিয়াটো মেথমেটিক্স ৰিলেটেড ডিছঅৰ্ডাৰ মেথমেটিক বা অংক কৰাৰ সমস্যাটোক ডিছকেলকুলিয়া বুলি কোৱা হয় ডিছলেক্সিয়া ৰিডিং ৰিলেটেড অৰ্থাৎ ডিছলেক্সিয়া ৰিডিং এণ্ড ৰাইটিং দুটাকে কেতিয়াবা ক'ব পাৰি ৰিডিং ৰাইটিং আৰু ডিছগ্ৰাফিয়াটো ৰাইটিং ৰিলেটেড ডিছপ্ৰেক্সিয়া মটৰ স্কিল অৰ্থাৎ আমাৰ যিটো হাতৰ বা আই কণ্টেক্ট বা আমাৰ যিটো মটৰ স্কিল বা গ্ৰোছ মটৰ বা ফাইন মটৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ সেন্সৰি ইণ্টিগ্ৰেশ্যনৰ যিটো ডিছঅৰ্ডাৰ তাক ডিছপ্ৰেক্সিয়া বুলি কোৱা হয় তাৰপিছত ডিস্থেমিয়া ডিপ্ৰেশ্যন বা হতা বা দুশ্চিন্তাৰ যাক আমি সোমেটোফৰ্ম ডিছঅৰ্ডাৰ বুলি ক'ব পাৰোঁ অটিজম একাডেমিক যেনেকুৱাকৈ কমিউনিকেশ্যন ডিছঅৰ্ডাৰ বা শিক্ষাৰ লগত জড়িত যিবিলাক আছে তাক অটিজম বুলি কোৱা হয় তাৰ এমনেজিয়া মেমৰি ৰিলেটেড ডিছঅৰ্ডাৰ ডিছমৰ্ফিয়া থিংকিং এবাউট বডি ষ্ট্ৰাকচাৰ ADHD মানে এটেনশ্যন ডেফিচিট হাইপাৰএক্টিভ ডিছঅৰ্ডাৰ অৰ্থাৎ মনোযোগৰ ওপৰত যিটো সমস্যা এইটো ডিছফেজিয়া বা এফেজিয়া তো এইটোক কোৱা হয় যে লেংগুৱেজ বা ভাষা ৰিলেটেড এটা সমস্যা ভিজুৱেল প্ৰচেছিং ডিছঅৰ্ডাৰ স্কিপিং অৰ মিছিং শেপ ৰিভাৰ্জিং লেটাৰ তাৰপিছত অডিটৰী ডিছঅৰ্ডাৰ লাৰ্ণিং ৰিড ৰাইট স্পেল এইবিলাক অডি মানে অপজিশ্যনেল ডিফিচাইট ডিছঅৰ্ডাৰ যেনে বিৰোধমূলক যিবিলাক অবাধ্য কাম কৰা হয় এইটো ডিছঅৰ্ডাৰ তাৰপিছত CD কণ্ডাক্ট ডিছঅৰ্ডাৰ আচৰণ বিসংগতি গতিকে ডিছঅৰ্ডাৰৰ এইখিনি বস্তু আপোনালোকে মনত ৰাখিব ভালকৈ এইকেইটাৰ পৰা কুৱেশ্যন আহে তাৰপিছত আমাৰ NCF 2005 আমাৰ এটা ইম্পৰ্টেণ্ট টপিকছ ইয়াৰ পৰা কুৱেশ্যন আহে সিলেবাছত নাথাকিলেও কথাটো আমি সেইকাৰণে শিকি থ'ব লাগে যে NCF 2005 শিশুসকলক অভিহিত কৰে বন্ধু হিচাপে দাৰ্শনিক অভিযন্তা সুবিধা প্ৰদানকাৰী ইয়াৰ শুদ্ধ এনচাৰটো হ'ল সুবিধা প্ৰদানকাৰী হিচাপে গ্ৰহণ কৰে NCF 2005ৰ বিষয়ে আপোনালোকক যদি লাগে কুৱেশ্যন লাগে বা ইনফৰমেশ্যন বা তেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট বক্সত জনাব মই আপোনালোকক NCF 2000 বিষয়ে সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিম গতিকে আজি এইখিনিয়ে থেংকছ ফৰ ৱাচিং